Hello everyone, welcome to my channel Maths by Sujit. Last year হৈ যোৱা ADRE grade 3 এক্সামৰ HS লেভেলৰ যিখন পেপাৰ আছিল তাত ম্যাথছৰ টোটাল 24টা কুৱেশ্যন আহিছিল তোমালোকে এবাৰ চাবা টোটাল 24টা কুৱেশ্যন পাবা আৰু আজিৰ ভিডিঅ'টোত আমি এই 24টা কুৱেশ্যনটো সলভ কৰিম ফাৰ্স্ট কুৱেশ্যনটো চোৱা the LCM of two number is 40 and their HCF is 4 if the difference between the two number is 12 then the sum of the number is So LCM দিয়া আছে দুটা সংখ্যাৰ 40 আৰু HCF দিয়া আছে কিমান 4 আৰু হিয়তৰ যেটো নাম্বার দুটা যে আছে তাৰ ডিফাৰেন্স দিয়া আছে আমাক পাৰ্থক্যটো কিমান 12 আৰু আমি কি উলিয়াব লাগে সংখ্যা দুটাৰ যোগফলটো আমি সকলোৱে গম পাও এটা ফৰ্মুলা কি LCM * HCF ইকুৱেল কি হয় A * B মানে সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় মই নাম্বার দুটা A আৰু B বুলি ধৰি লৈছো হল এতিয়া আমি ইয়াত সিম্পলি কি কৰিম ভ্যালু কেটা পুট কৰিম LCM দিয়া আছে 40 HCF দিয়া আছে 4 ইকুৱেল কি হ'ব A * B আমাক A আৰু B ৰ মানটো লাগে আৰু এটা বস্তু আমাক দিয়া আছে ইয়াত চোৱা ডিফাৰেন্সটো দিয়া আছে সংখ্যা দুটাৰ মানে এই A আৰু B টো মাইনাস কৰিলে কিমান আহিব লাগে কৈছে 12 আহিব লাগে দিয়া আছে ন আমাক এতিয়া চোৱা 44 গুণ কিমান 160 160 ইকুৱেল মই ক'ব পাৰো ন A * B চোৱা আমি কি কৰিম অ্যাজাম্পশন ইউজ কৰিম ইয়াত মানে A আৰু B টো পূৰণ কৰি কি পাব লাগে 160 পাব লাগে ঠিক আছে আৰু A আৰু B টো মাইনাস কৰিলে 12 পাব লাগে তো মই এনেকে দুটা নাম্বার ধৰিব লাগিব যেটো পূৰণ কৰি 160 আহে লগতে মাইনাস কৰিলে 12 আহে ঠিক আছে 4 আৰু 40 টো আমি লব নোৱাৰো কিয় চোৱা 440 গুণ 160 ঠিক আছে বাট A আৰু B ৰ মান মই 40 আৰু 4 লব নোৱাৰো কাৰণ এই দুইটা মাইনাস কৰিলে 12 টো নাহে ন আমাক 12 লাগে মাইনাস কৰিলে তো কি লম আমি 20 আৰু 8 লম চোৱা 20 8 গুণ কিমান 160 হয় ঠিক আছে আৰু 20 ৰ পৰা 8 যদি মই মাইনাস কৰো 12 টো আহি আছে A আৰু B ৰ মাইনাস কৰিলে কি আহিব লাগে 12 আহিব লাগে ইয়াৰ পৰা 12 আহিছে নাই স্যাটিসফাই হৈ গল তাৰ মানে A ৰ মান 20 B ৰ মান 8 আমি ক'ব পাৰো তো আমাক কি সুধিছে সাম মানে সংখ্যা দুটাৰ যোগফল সংখ্যা দুটা কি পালো 20 আৰু 8 যোগ কৰি দিয়া কিমান হ'ব 28 এইটো আমাৰ কি হ'ব কারেক্ট आंसर ঠিক আছে বাকি তোমালোকে বেসিকত কৰিব পাৰা x ধৰি কিনো আমি কৰিব পাৰো এই কোৱেশ্যনটো অকমান লেন্টি হৈ যায় মানে তেনেকে কৰিলে তো এনেকে কৰিলে ভাল নেক্সট তো চোৱা the value of the expression মানে আমি ইয়াৰ মানটো উলিয়াব লাগে স্কয়াৰ ৰুট দিয়া আছে আমাক সো যেতিও এনেকুৱা টাইপৰ স্কয়াৰ ৰুটৰ কোৱেশ্যন আহে সদায় ন ৰাইট ফালৰ পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে এতিয়া ইয়াত চোৱা √9 আছে সিঙ্গল কে তো √9 মানে 3 3 3 গুণ 9 হয় তেনেকে √16 দিয়া আছে কিমান 4 হ'ব 4 4 * 16 এতিয়া চোৱা এই 40 টোৰ ওপৰত যেটো ৰুট আছে এটো গুটেইটো ইয়াৰ লকি আছে তাৰ মানে এই তিনিটাটো আমি কি কৰিম এটা যোগ কৰিম তো 42 4 আৰু 3 কিমান হৈ যাও যোগ কৰিলে 49 হৈ গল ঠিক আছে এতিয়া আমি ইয়াৰ কি উলিয়াম ৰুট উলিয়াম কাৰণ ৰুট আছে ন গুটেই কেটা মিলাই কিনি আমি ইমান পালো ইয়াৰ ৰুট কিমান হ'ব 7 7 7 জাৰ কি 49 হল তাৰ মানে ইয়াৰ পৰা ইয়াৰ লকি আমি 7 পালো গুটেই কেটা সলভ কৰি এতিয়া এই 5 টো কি হৈ আছে পূৰণ হৈ আছে লাগি আছে মানে কি পূৰণ তো 5 আৰু 7 টো পূৰণ কৰা 5 7 গুণ কিমান 35 হল হল ইয়ালকে 35 পালো এতিয়া 35 টো আমি যোগ কৰিব লাগে কাৰ লগত 134 লগত কিমান হ'ব এই দুটা যোগ কৰা 169 হৈ গল সো আমি ইয়াৰ কি উলিয়াম আকৌ ৰুট উলিয়াম তো কিমান হ'ব 13 13 13 জাৰ 169 আমি মিনিমাম 11 পৰা 30 লকে ন স্কয়াৰ বোৰ জানিব লাগে 11 স্কয়াৰ মানে 121 তেনেকে 12 স্কয়াৰ মানে কিমান 144 13 স্কয়াৰ মানে কিমান 169 তো 169 টো কাৰ স্কয়াৰ কৰিলে পাও 13 সেই কাৰণে 169 ৰ বৰ্গমূল কিমান 13 হৈ যাব হল এতিয়া আমি 13 যে পালো এইটো যোগ কৰিম আমি ন কাৰ লগত 51 লগত কিমান হৈ যাব 64 হল এতিয়া 64 আমি কি উলিয়াম ৰুট কিমান হ'ব 8 হৈ যাব 8 8 গুণ 64 তো কারেক্ট आंसर আমাৰ কি হ'ব 8 ঠিক আছে এনেকে কৰিলে হল the number when divided by 2 leaves remainder 1 when divided by 3 leaves remainder 2 and when divided by 4 leaves remainder 3 is মানে চোৱা এটা নাম্বার আছে ন হে নাম্বাৰটো আমি উলিয়াব লাগে নাম্বাৰটোক যদি মই 2 দি হৰণ কৰো তেতিয়া কিমান আহে ৰিমাইন্ডাৰ 1 আহে কৈছে মানে ভাগশেষটো 1 আহে 2 দি হৰণ কৰিলে আৰু যেতিয়া হে নাম্বাৰটোক মই 3 দি হৰণ কৰো ৰিমাইন্ডাৰ 2 আহে কৈছে আৰু সংখ্যাটোক যদি মই 4 দি হৰণ কৰো ৰিমাইন্ডাৰ 3 আহে তো আমি কি কৰিম অপচন পৰা চেক কৰিম ঠিক আছে তো মই সাপোজ 4 দি চেক কৰি চাম প্ৰথম অপচনটো 4 পৰা যদি হৰণ কৰো ৰিমাইন্ডাৰ আমি কিমান পাব লাগিব 3 পাব লাগিব তো 4 পৰা 25 কেইবাৰ যায় 4 6 গুণ 24 মানে ৰিমাইন্ডাৰ ইয়াৰ 1 আহিছে আমাক লাগে 3 লাগে 4 পৰা হৰণ কৰিলে তাৰ মানে এটো आंसर হ'ব নোৱাৰে ঠিক আছে
এনেকৈ ইয়াক 4 পৰা হৰণ কৰা 4 3 গুণ 12 হয় আছে 13 মানে 1 থাকি যাব ইয়াতো তো এইটো আমাৰ এনসাৰ নহয় ইয়াক চোৱা 4 10 গুণ 40 ইয়াতো ৰিমাইণ্ডাৰ 1 আহিছে এইটো এনসাৰ নহয় তো তিনটা অপশনটো এলিমিনেট হৈ গ'ল আমি ক'ব পাৰোঁ ডিটো কি হ'ব আমাৰ কাৰেক্ট এনসাৰ হ'ব ঠিক আছে চেক কৰি চাব পাৰা 4 পৰা হৰণ কৰা 4 2 গুণ 8 থাকিলে কিমান 9 10 11 3 থাকিলে আৰু 4 পৰা হৰণ কৰিলে ৰিমাইণ্ডাৰ 3 থাকিব লাগি গৈছে বাকি পৰাও চেক কৰি চাব পাৰা 2 ৰ পৰা হৰণ কৰিলে ৰিমাইণ্ডাৰ 1 আহে 11 ক 2 ৰ পৰা কেইবাৰ যায় 2 5 গুণ 10 হয় ৰিমাইণ্ডাৰ 1 আহিব তেনেকৈ 3 দি হৰণ কৰিলে 3 3 গুণ 9 10 11 ৰিমাইণ্ডাৰ 2 আহিব ঠিক আছে গোটেইকেইটা ছেটিছফাই হৈছে ন এনেকৈ চেক কৰিলে হ'ল নেক্সটটো চোৱা when the numerator of a fraction increases by 3 the fraction increase by its 3/4 the numerator of the fraction মানে এটা সব ফ্ৰেকশন আছে ফ্ৰেকশন মানে কি ভগ্নাংশ মানে নিউমাৰেটৰ থাকে ওপৰত তলত কি থাকে ডিনোমিনেটৰ লব আৰু হৰ ঠিক আছে এতিয়া এই ফ্ৰেকশনটোৰ যেতিয়া নিউমাৰেটৰটো 3 বঢ়াই দিয়ে মানে এই নিউমাৰেটৰ ওপৰৰ সংখ্যাটো 3 যদি বঢ়াই দিয়া যায় মানে n + 3 হৈ যাব বঢ়াই দিয়াৰ পাছত যেটো ভ্যালু আহিব ন হেতু কিমান হৈ যাব ফ্ৰেকশনটো বলে ইনক্ৰিজ মানে বাঢ়ি গল ফ্ৰেকশনটো কিমান আছিল n/d আছিল স্টাৰ্টিংত এতিয়া এই ফ্ৰেকশনটো কিমান বাঢ়ি গল ইটস 3/4 মানে 3/4 কি বাঢ়ি গল সো 3/4 বাঢ়ি যোৱা মানে কি বুজায় 4 ৰ পৰা 3 বাঢ়ি গল তাৰ মানে এটো কি হৈ যাব 7/4 হৈ যাব ঠিক আছে এতিয়া নতুন যেটো ফ্ৰেকশনটো হেতু কি হৈ যাব 7/4 হৈ যাব মানে চোৱা মোৰ লগত সাপোজ 500 কি रुपीस আছে মই যদি কও ইয়াক 3/4 বঢ়াই দিয়া 3/4 বাঢ়ি গল এটো এতিয়া কিমান হ'ব নতুন ভ্যালুটো 3/4 বাঢ়ি যোৱা মানে কি বুজায় ডাইৰেক্ট আমি কি কৰিম 500 লগত পূৰণ কৰিম 4 ৰ পৰা 3 বাঢ়ি গল মানে 4 ৰ পৰা 3 বাঢ়ি গল মানে 7/4 হৈ গল তো এটো যদি আমি ইনটু কৰো বাঢ়ি যোৱাৰ পাছত যেটো নতুন ভ্যালু আহিব ন হেতু আমাৰ আহি যাব সেম তেনেকৈ ইয়াতো মই হেতুৱে কৰিছো n/d আছিল স্টাৰ্টিংত 3/4 বাঢ়ি গল মানে 4 ৰ পৰা 7 হৈ গল ঠিক আছে এটো পূৰণ কৰিলে আমাৰ নতুনটো আহি যাব এতিয়া চোৱা d কাটি যাব ন কাৰণ ইনটু হৈ আছে ইনটু থাকিলে আমি কটাকটি কৰিব পাৰো ওপৰ তল d কেনসেল আউট ওপৰত কি থাকিলে n + 3 ইকুৱেল ইয়াত n আৰু 7 টো পূৰণ হৈ আছে 7n হৈ যাব আৰু তলত 4 n টো কাটি নিদিবা আকৌ এটো প্লাসত আছে ন ইনটু হৈ থাকা নাই আকৌ আৰু n ৰ ভ্যালু আমি উলিয়াব লাগে ঠিক আছে এতিয়া সয় ইয়াৰ তলত কি আছে 1 আছে একো নাই মানে 1 থাকে ক্ৰস মাল্টিপ্লাই কৰা 7n 1 জাৰ কি হ'ব 7n আৰু এফালে 4n প্লাস কি হ'ব 4 পৰা 3 12 হল এতিয়া এই 4n 7n তো আমি মাইনাস কৰিম ন এফালে লৈ আহা 4n তো কিমান হৈ যাব মাইনাস হৈ যাব মানে 3n হৈ যাব আৰু এফালে 12 তো n ৰ মান কিমান 3 পৰা 12 ক 4 বাৰ যাব তো n ৰ মান আহিলে 4 মানে নিউমাৰেটৰ কি পালো 4 আৰু আমাক কি নিউমাৰেটৰে উলিয়াব দিছিলে তাৰ মানে কাৰেক্ট আনসাৰ কি অপচন নাম্বাৰ বি হল একেবাৰে আমি বেসিক মেথড দি কৰিছো সো বেসিক পুৰা কৰলো ইমান টাইম নালাগে তোমালোকে অকল এই ইকুৱেশনটো বনাব জানিব লাগে এটো ঠিক আছে এতিয়া চোৱা অপশন পৰাও কৰিব পাৰিব এনেকুৱা নহয় যে আমি অপশন পৰা কৰিব নোৱাৰো এই কোৱেশনটো আমি অপশন পৰা কৰিব পাৰো ইয়াত ডিনোমিনেটৰ একো কথা কোৱা নাই তো ডিনোমিনেটৰটো আমি নল্ল হৈ যাব ফ্ৰেকশনটো ডাইৰেক্টলি আমি নিউমাৰেটৰ বুলি ধৰিম ইয়াত আমাক নিউমাৰেটৰ লাগে ন সাপোজ মই অপশন নাম্বাৰ বি টো ধৰিছো যে নিউমাৰেটৰটো কি আছিল 4 আছিল বা ফ্ৰেকশনটো 4 আছিল এনেকে ধৰা এতিয়া কি কৈছে প্ৰথমে নিউমাৰেটৰটো 3 বঢ়াই দিয়া যায় মানে ইয়াক 3 বঢ়াই দিলে কিমান 7 হৈ গল বঢ়াই দিয়াৰ পাছত যেটো ফ্ৰেকশন আহে ন হেতু কি হৈ যাব আগতে যেটো ফ্ৰেকশন আছিল হেতু ইনক্ৰিজ বাই ইটস 3/4 এতিয়া আগতে কিমান 4 আছিল 3/4 বাঢ়ি গল মানে কি 7/4 হৈ গল ইনটু কৰি দিয়া 4 4 কাটি গল 7 তো মিলিছেন নাই 3 যোগ কৰাৰ পাছত যেটো ফ্ৰেকশন আহিব হেতু আগৰটো 3/4 হৈ যায় কৈছে বাঢ়ি যায় 3/4 তাৰ মানে 7 হৈ যায় তো মিলিছে ন ইয়াতো 7 ইয়াতো 7 হেতু আমাক দিয়া আছিল প্ৰশ্ন বাকি অপশনবোৰ নিমিলে তোমালোকে চেক কৰি চাবা আৰু মোৰ হিচাপত এই কোৱেশনটো বেসিকতে ভাল অপশন পৰা কৰাতকে বেসিকৰ পৰা কৰিলে বেছি ভাল ঠিক আছে নেক্সট টু চোৱা the smallest among this মানে চাৰিটা ফ্ৰেকশন দিয়া আছে এই চাৰিটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো আমি উলিয়াব লাগে মানে সৰু ভগ্নাংশটো কোনটো হয় তো কেনে কৰিম চোৱা এতিয়া ইয়াত সবতে কি আছে ৰুট আছে গোটেই কেটাতে ৰুট আছে ন আমি ৰুটটো আতৰাও পাৰো ইয়াত ঠিক আছে ৰুটটো যদি মই আতৰাই দিও কেনেকৈ আতৰাম স্কয়াৰ কৰিব লাগিব গোটেই কেটাত স্কয়াৰ কৰিলে কি হৈ যাব স্কয়াৰ আৰু ৰুটটো কাটি যাব থাকিব কি 1/2 1/3 এনেকৈ থাকিব না থাকিব কাৰণ চোৱা ৰুট মানে একচুয়ালি কি হয় ৰুট মানে পাৱাৰ 1/2 হয় ঠিক আছে ৰুটৰ ভ্যালু 1/2 কিন্তু পাৱাৰত থাকে মই যদি কও 1/2 ৰ এটো ৰুটত আছে তাৰ মানে পাৱাৰ 1/2 এনেকৈ হল আৰু মই যদি ইয়াক স্কয়াৰ কৰি দিও স্কয়াৰ কৰিলে স্কয়াৰ হৈ যাব ওপৰত হয় না নহয় আৰু পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কেটা মাল্টিপ্লাই হয় মাল্টিপ্লাই কৰিলে চোৱা 2 2 টো কাটি যাব থাকিব 1 আৰু 1 থকা নথকা একে কথা
তাৰ মানে কি থাকি গ'ল অকল 1/2 থাকি গ'ল সেইকাৰণে আমি যদি ইয়াক স্কোৱাৰ কৰোঁ ডাইৰেক্টলি এই ৰুটটো আৰু স্কোৱাৰটো কি হৈ যায় কাটি যায় ঠিক আছে তো ৰুট কেইটা নাই বুলি ধৰি লোৱা এতিয়া চোৱা আমি এই ফ্ৰেকশ্যনবোৰ পাৰ্চেণ্টেজত কনভাৰ্ট কৰিম পাৰ্চেণ্টেজত আমি কনভাৰ্ট কেনেকৈ কৰোঁ ফ্ৰেকশ্যনক 1/2 মানে কিমান পাৰ্চেণ্ট আমি কি কৰোঁ 100 দি পূৰণ কৰোঁ 2 পৰা 150 বাৰ যাব তো আমি ক'ব পাৰোঁ ন 1/2 মানে কিমান পাৰ্চেণ্ট হয় 50% এইকেইটা আমি মনত থ'ব লাগে ঠিক আছে পাৰ্চেণ্টেজ চেপ্টাৰ তোমালোকে যদি পঢ়িছা এইকেইটা মনত থাকিব লাগে 1/2 মানে কিমান পাৰ্চেণ্ট 50% মানে আমি পাৰ্চেণ্টেজৰ ভেলুকেইটা উলিয়াই কিনি চেক কৰিম কোনটো সৰু ডাঙৰ 1/3 মানে কিমান 33.33% তেনেকৈ 1/4 মানে কিমান 25% হয় তোমালোকে কৰি চাবা 2/3 মানে কিমান চোৱা 1/3 যদি মই দুগুণ কৰি দিওঁ ন 1/3 যদি মই ডাবুল কৰোঁ 2/3 আহিব নাহিব আহিব তাৰ মানে এই 1/3 যিটো মান আছিলে ইয়াৰ লগত মই কি 2 পূৰণ কৰিম তেতিয়া আমাৰ কি আহিব 2/3 আহি যাব কাৰণ ইয়াৰ দুগুণ হয় ন ই তো কিমান হ'ব 2 যদি পূৰণ কৰোঁ ইয়াত 66.66% এতিয়া চোৱা আটাইতকৈ সৰু কোনটো 25% আৰু 25% মানে কি 1/4 আছিলে তো কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নম্বৰ 4 বাকী আৰু ঢেৰ মেথড আছে তোমালোকে যেনেকৈ মন যায় কৰিলে হ'ল তলৰকেইটা LCM লৈ কিনি চেম কৰিও কৰিব পাৰা নহ'লে এইটো ডিভাইড কৰিও কৰিব পাৰোঁ 2 দি 1 হৰণ কৰা 0.5 পাবা এনে কৰিব পাৰা তোমালোকে একো নাই সেইটোকে আমি পাৰ্চেণ্টেজত কৰি লৈছোঁ ঠিক আছে কাৰণ পাৰ্চেণ্টেজত কি হয় আমাৰ ডাইৰেক্টলি মনত থাকে বা ক্ৰছ মাল্টিপ্লিকেশ্যন মেথডো আছে চোৱা 1/2 এইটো শিকি লোৱা 1/3 আৰু 1/4 আৰু 2/3 আমাক কি লাগে আটাইতকৈ সৰুটো এই দুইটাৰ ভিতৰত আটাইতকৈ সৰুটো কোনটো কেনেকৈ চেক কৰিম ক্ৰছ কৰা 3 × 3 2 × 2 এতিয়া 3 ডাঙৰ নে 2 ডাঙৰ 3টো ডাঙৰ 2টো সৰু আমাক কি লাগে সৰুটো লাগে সৰু মানে 1/3টো সৰু ইয়াত এই দুইটাৰ ভিতৰত 1/3টো কি সৰু এইটো আমাক নালাগে ডাঙৰটো হ'ল তেনেকৈ এই দুইটা চেক কৰা 3 × 3 4 × 2 8 সৰুটো কোনটো এইটো তো এইটো ডাঙৰটো আমাক নালাগে সৰুটো 3 মানে 1/4টো সৰু ঠিক আছে এতিয়া এই দুইটাৰ মাজত আমি কম্পেৰিজন কৰিম 4 × 4 3 × 3 তো সৰু কোনটো 3টো মানে 1/4 তেনেকৈও চেক কৰিব পাৰা তোমালোকে নেক্সটটো চোৱা ইফ x = √3 দেন দ্য ভেলু অফ দিছ আমাক এক্সৰ মান দিয়া আছে আমাক লাগে x ৰ পাৱাৰ 4 প্লাছ 1/x ৰ পাৱাৰ 4 মানে x ৰ পাৱাৰ 4ৰ মানটো যদি আমি উলিয়াই দিওঁ এনচাৰটো আমাৰ আহি যাব এতিয়া চোৱা আমাক লাগে কি x ৰ পাৱাৰ 4 আমি কেনেকৈ উলিয়াম x ৰ পাৱাৰ 4 মানে x ক 4 বাৰ কি পূৰণ কৰিব লাগে তাৰ মানে x ৰ যিটো মান আছে ইয়াক আমি কেইবাৰ পূৰণ কৰিম 4 বাৰ সিম্পলি 4 বাৰ পূৰণ কৰি দিয়া √3 তেতিয়া x ৰ পাৱাৰ 4 আহি যাব √3 দুবাৰ পূৰণ কৰিলে কি আহে 3 আহে তো ইয়াতো 3 হ'ব আৰু 3 3 গুণ 9 কাৰণ চোৱা √3 পূৰণ √3 মানে কিমান দুইটাতে ৰুট আছে ৰুটটো এনেকৈ দি কিনি 3 3 গুণ 9 আৰু আমি সকলোৱে গম পাওঁ √9 মানে কিমান 3 হয় 3 3 গুণ 9 ন ইয়াৰ বৰ্গমূলটো 3 তো ডাইৰেক্টলি মনত থবা √3 দুবাৰ পূৰণ কৰিলে কি আহে 3 আহে ঠিক আছে তো 3 3 গুণ 9 আহি গ'ল তাৰ মানে x ৰ পাৱাৰ যিটো 4 তাৰ ভেলু কিমান 9 9 প্লাছ কি হ'ব 1/9 আৰু 9 প্লাছ 1/9 মানে কিমান এইটোৱে অপশ্যন নম্বৰ 9 1/9 যেতিয়াও এনেকৈ নাম্বাৰ মিক্স ফ্ৰেকশ্যনত থাকে মানে লাগি থাকে এই লাগি থকাটো কি প্লাছ হয় একচুৱেলি ঠিক আছে তো 9 প্লাছ 1/9 মানে 9 1/9 হয় মই যদি কওঁ 2 প্লাছ 1/2 ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এই প্লাছটো আঁতৰাই কিনে ডাইৰেক্ট 2 1/2 আমি এনেকৈ লিখিব পাৰোঁ দুইটা একেই হয় ঠিক আছে নেক্সট কি কৈছে ইফ x/3 = y/4 = z/7 দেন দিছ মানে ইয়াৰ ভেলুটো আমি উলিয়াব লাগে এতিয়া চোৱা x y z ৰ মান আমাক ডাইৰেক্টলি দিয়া আছে যেতিয়া এনেকৈ x y z লিখি কিনি তলত যদি এনেকৈ দিয়া থাকে ন সেইকেইটা ইয়াৰ কি হৈ যায় ডাইৰেক্টলি ভেলু হৈ যায় মানে x ৰ মান 3 y ৰ মান 4 z ৰ মান 7 ৰেচিঅ'ত দিয়া আছে তো এই মানকেইটা ইয়াত পুট কৰিলে আমাৰ এনচাৰ আহি যাব ওপৰত কি আছে x + y + z মানে x y z আমি প্লাছ কৰিব লাগে প্লাছ কৰা 7 আৰু 4 কিমান 11 11 3 কিমান 14 ওপৰত কিমান 14 আহিলে তলত চোৱা 2z z মানে কিমান 7 আছিলে তো 2 7 গুণ কিমান 14 আৰু 14ক 14 পৰা হৰণ কৰিলে কিমান 1 আহিব কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন নম্বৰ এ হ'ল এই কুৱেশ্যনটো চোৱা দ্য ছাম অফ দ্য 4 কনজিকিউটিভ অল্টাৰনেট নাম্বাৰ ইজ 64 দ্য স্মলেষ্ট নাম্বাৰ এমং দেম চ' এনেকুৱা টাইপৰ কুৱেশ্যনটো মই বহুতবাৰ কৰাইছোঁ প্ৰেক্টিছ ছেটতো কৰাইছোঁ আৰু প্ৰিভিয়াছ ইয়েৰৰ যিটো পেপাৰ যেতিয়া আমি আগতে কৰিছিলোঁ গুগল মিটত তাতো মই বহুতবাৰ কৰাইছোঁ তো ইয়াত চাই লোৱা গ্ৰেজুৱেট লেভেলতো আহিছে এনেকুৱা টাইপৰ কুৱেশ্যন অলৰেডি মই সেই পেপাৰটো সলভ কৰি থোৱা আছে তোমালোকে চাই ল'বা যিসকলে চোৱা নাই কনজুগেটিভ সংখ্যা মানে কি একেৰাহে যোৱাটো সংখ্যাবোৰৰ যিটো ডিফাৰেঞ্চ কি চেম থাকিব লাগিব তেতিয়া আমি কনজুগেটিভ সংখ্যা বুলি কওঁ এতিয়া 4টা কনজুগেটিভ সংখ্যাৰ কথা কোৱা আছে
আৰু অল্টাৰনেট মানে কি এটা এটা বাদ দি কিনি ঠিক আছে সাপোজ মই ক'লোঁ 1 1ৰ পাছত আমি 2টো ল'ব নোৱাৰোঁ 3 ল'ব লাগিব এনেকৈ এটা বাদ দি কিনি 3 পাছত 4টো আমি ল'ব নোৱাৰোঁ 5 এনেকৈ এটা এৰি এৰি কিনি মানে তো সেইটোকে কয় অল্টাৰনেট নাম্বাৰ এতিয়া চোৱা চাৰিটা কনজুগেটিভ সংখ্যা মই প্ৰথমে বেছিকত কৰিম হা চাৰিটা কনজুগেটিভ সংখ্যা তোমালোকে ধৰি লোৱা সাপোজ এটা এক্স নেক্সটটো কি হ'ব এক্স প্লাছ 2 কাৰণ এক্স প্লাছ 1টো আমি ল'ব নোৱাৰোঁ ন এটা বাদ দিব লাগিব অল্টাৰনেট কৈছে নেক্সট কি হ'ব এক্স প্লাছ 4 এটা বাদ দি আৰু নেক্সট কি হ'ব এক্স প্লাছ 6 1 2 3 4 এতিয়া এই গোটেইটো যদি আমি যোগ কৰোঁ কিমান আহে বুলি কৈছে 64ৰ সমান হ'ল এটা আমাক দিয়া আছে চামটো এটা প্লাছ কৰা এক্স কেইটা আছে চাৰিটা আছে কিমান হৈ যাব 4x আৰু চোৱা 2 4 কিমান 4 2 6 6 আৰু 6 12 মানে এইটো 12 আহিব আৰু এই 12টো সেইফালে লৈ গ'লে কিমান মাইনাছ হৈ যাব ন ইয়াৰ পৰা হ'ব নহ'ব তো কিমান আহিব 52 ঠিক আছে 12টো সেইফালে গুচি গ'লে মাইনাছ হৈ গ'ল মই ডাইৰেক্টলি মাইনাছ কৰি দিলোঁ তো 4 পৰা কেইবাৰ যাব 13 বাৰ 4 13 গুণ কিমান 52 মানে এক্সৰ মান কি আহিলে 13 আৰু আমাক কি সুধিছে স্মলেষ্টটো কোনটো আছিলে এক্সেটো আছিলে তো কিমান আহিলে 13 হ'ল এনেকৈ চিম্পলি কৰিলে হ'ল বাকী তোমালোকে এভাৰেজ কনচেপ্ট ইউজ কৰিব পাৰা বাট বেছিকতো ইমান টাইম লগা নাই হয়নে নহয় এইটো কুৱেশ্যনটো বেছিকত কৰিলেও মোৰ মতে একো প্ৰব্লেম নাই এভাৰেজটো শিকি লোৱা যদি কৰিব মন আছে এভাৰেজ কেনেকৈ উলিয়াওঁ আমি সংখ্যাবোৰৰ যিকোনো সংখ্যাৰ এভাৰেজ কেনেকৈ উলিয়াওঁ সংখ্যাবোৰৰ যোগফলটোক আমি সংখ্যা দি হৰণ কৰোঁ চাম বাই নাম্বাৰ হয় এতিয়া আচ্ছা কনজুগেটিভ নাম্বাৰৰ কথা কৈছে কনজুগেটিভ সংখ্যাৰ এভাৰেজ যদি উলিয়াব দিয়ে ডাইৰেক্টলি কি হয় মাজৰ সংখ্যাটো সদায় এভাৰেজ হয় এইটো মনত থবা 1 2 3 এইটো এটা কনজুগেটিভ সংখ্যা কাৰণ গেপটো চোৱা 1 1কৈ গৈ আছে তো ইয়াৰ এভাৰেজ কিমান হ'ব ডাইৰেক্ট মাজৰটো 2টো হ'ব এনেকৈ 2 4 6 8 ইয়াৰ এভাৰেজ কিমান হ'ব চোৱা 2 2কৈ গৈ আছে তাৰমানে এইটো কনজুগেটিভ সংখ্যা মাজত সদায় মাজৰটো এভাৰেজ হয় ঠিক আছে কনজুগেটিভৰ তো এইটো দুইটা মাজত কি আছে 4 আৰু 6ৰ একজেক্টলি মাজত 5 তো ইয়াৰ এভাৰেজ কিমান হ'ব 5 হ'ব ঠিক আছে তো ইয়াত চোৱা মই এভাৰেজটো উলিয়াই ল'ম মানে মাজৰ সংখ্যাটো ডাইৰেক্টলি গম পাই যাম আমি ন টোটেল যিটো চাম কিমান দিয়া আছে চাৰিটা সংখ্যাৰ যোগফলটো 64 ওপৰত চামটো আহিব আৰু তলত নাম্বাৰ কেইটা আছে চাৰিটা সংখ্যা কথা কৈছে ন তো 4ৰ পৰা 64ক কেইবাৰ যায় ডিভাইড কৰা 16 তো এই 16 যে পালোঁ এইটো কি হয় সেই চাৰিটা সংখ্যাৰ এভাৰেজটো মানে মাজৰ সংখ্যাটো চোৱা 1 2 3 4 আমাৰ সংখ্যাকেইটাই চাৰিটাটো এই 16টো সংখ্যাটো নহয় আকৌ এইটো এভাৰেজটো মানে মাজৰটো এই চাৰিটাৰ মাজত মানে ইয়াত আছে 16টো তাৰমানে এইফালে কি 15 হ'ব এইফালে 17 হ'ব নহ'ব 15 আৰু 17ৰ মাজত 16 থাকে এতিয়া আমাক সুধিছে স্মলেষ্ট নাম্বাৰটো স্মলেষ্টটো কি হ'ব 13 হ'ব কাৰণ 15 এইফালে অল্টাৰনেট মানে এটা বাদ দি কিনি কিমান 13 হ'ব এইটো আমাৰ স্মলেষ্ট নাম্বাৰ ঠিক আছে আমি এনেকৈ উলিয়াব পাৰোঁ আৰু লাৰ্জেষ্টটো কি হ'ব 17ৰ পাছত কিমান এটা বাদ দি 19 যদি আমাক লাৰ্জেষ্ট সোধাহেঁতেন এনচাৰ 19 হ'লে হয় ঠিক আছে তো যেনেকৈ মন যায় কৰিলে হ'ল নেক্সটটো চোৱা 2 numbers are in the ratio 2:3 and the product of their LCM and HCF is 96 the sum of the number is মানে চোৱা দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2 আৰু 3 আৰু সিহঁতৰ প্ৰডাক্টটো দিয়া আছে মানে LCM আৰু HCFৰ পূৰণফলটো দিয়া আছে 96 সংখ্যা দুটাৰ যোগফলটো আমি উলিয়াব লাগে এতিয়া চোৱা ডাইৰেক্টলিটো আমি অপশ্যনৰ পৰা কৰিব পাৰোঁ চাম উলিয়াব দিছে নাম্বাৰ দুটাৰ ৰেচিঅ' হিচাপত সংখ্যা দুটাৰ যোগফল কিমান 2 আৰু 3ৰ চাম 5 অনুপাত মতে 5 তাৰ মানে এনচাৰটো 5ৰে মাল্টিপুল হ'ব 5এদি হৰণ যোৱা অকল এটাই আছে চোৱা তো ডাইৰেক্ট আমি ক'ব পাৰোঁ অপশ্যন নাম্বাৰ চি হ'ব ঠিক আছে বাট কেতিয়াবা এক্সামত কি হয় ন অপশ্যন আৰু দিয়া থাকিব 5এদি হৰণ যোৱাত যদি ছাপ'জ 30 এটা দি দিয়ে 60 দি দিয়ে তেতিয়া আমি ডাইৰেক্টলি অপশ্যন পৰা ক'ব নোৱাৰোঁ এনচাৰটো বাট ইয়াত অকল এটাই দিয়া আছিলে তো মই চাই কিনি ডাইৰেক্টলি ক'ব পাৰোঁ অপশ্যন নাম্বাৰ চি আমাৰ কি কাৰেক্ট এনচাৰ এতিয়া চোৱা ফৰ্মুলাৰ পৰা আমি কেনেকৈ কৰিম এই কুৱেশ্যনটো LCM ইনটু HCF ইকুৱেল কি আছিলে A ইনটু B আছিলে অকণমান আগত আমি চালোঁ এই ফৰ্মুলাটো হয়নে নহয় এতিয়া LCM কিমান দিয়া আছে LCM আৰু HCF ইণ্ডিভিজুৱেলি LCM HCFটো ইয়াত দিয়া নাই কিন্তু ডাইৰেক্ট LCM আৰু HCFৰ যিটো পূৰণফল ন ডাইৰেক্ট দিয়া আছে LCM HCFৰ প্ৰডাক্টটো দিয়া আছে কিমান 96 তো ইয়াৰ জেগাত মই কি পুট কৰিম 96 হ'ল সমান A আৰু Bৰ মান দিয়া আছে অনুপাতত তো এইটো 2x বুলি ধৰা এইটো 3x বুলি ধৰা ঠিক আছে তো এৰ জেগাত 2x Bৰ জেগাত 3x হ'ল এতিয়া কটাকটি কৰা 3 আৰু 2টো পূৰণ কৰিলে 6 আহিব আৰু 6 দি 96 কেইবাৰ যাব 16 বাৰ তো ইয়াত কেইটা x দুটা পূৰণ হৈ আছে ন তাৰ মানে x স্কোৱাৰৰ মান কি হ'ব 16 তো ইয়াৰ পৰা xৰ মানটো ওলাই লোৱা স্কোৱাৰটো আঁতৰালে ইয়াৰ কি ল'ম ৰুট ল'ম মানে 4 4 গুণ 16 এতিয়া আমাক কি সুধিছে চাম অফ দ্য নাম্বাৰ মানে 2x আৰু 3xৰ চামটো সুধিছে এই দুটা প্লাছ কৰা কিমান হ'ব 5x xৰ মান কি পালোঁ আমি 4 পালোঁ তো 5 4 গুণ 20
ঠিক আছে, কারেক্ট অ্যান্সার কি অপশন নাম্বার সি। If the salary of A is 25% more than that of B, how much percentage is the salary of B lower than that of A? মানে চোৱা এৰ চেলাৰীটো 25% বেছি বিৰ চেলাৰীতকৈ। তো ইয়াৰ পৰা আমি কি কৰিম, এ আৰু বিৰ চেলাৰীৰ যিটো অনুপাত ন সেইটো উলিয়াই ল'ম। আমি 100 ধৰিও কৰিব পাৰোঁ, ঠিক আছে, বাট চোৱা ডাইৰেক্টলি যদি আমি 25% অফ ফ্ৰেকশ্যন ভেলুটো আমি জানো, ইজি হয়। 25% মানে ভগ্নাংশত কিমান 1/4 আছিলে, হয়নে নহয়? তো ইয়াত চোৱা এৰ মানটো বিতকৈ বেছি, তো বিৰ মানটো এই তলৰটো ধৰি লোৱা। যাৰ লগত কম্পেৰিজন কৰে ন সদায় ফ্ৰেকশ্যনৰ মানটো তলৰটো সেইটোৰ মান ধৰি ল'বা। তো বিতকৈ বেছি কৈছে, তো বিৰ মান মই 4 বুলি ধৰি ল'লোঁ, হ'ল। এতিয়া এৰ মানটো কিমান বেছি, 1 বেছি। ওপৰৰ যিটো নাম্বাৰ ন সেইটো সদায় কম বেছিটো বুজায়। 4তকৈ 1 বেছি হ'লে কিমান 5 নহ'ব জানো এৰ মান, হ'ল। তো এইটো অনুপাতত আহিলে ৰেচিঅ'ত এ আৰু বিৰ চেলাৰীটো আহি গ'ল, এইটো চেলাৰী হয় দেই, হ'ল। এতিয়া চোৱা হাউ মাছ পাৰ্চেণ্টেজ ইজ দ্য চেলাৰী অফ বি লোৱাৰ দেন ডেট অফ বি, মানে বিৰ যিটো চেলাৰী ন কিমান পাৰ্চেণ্টেজ কম এৰ চেলাৰীতকৈ এইটো সুধিছে। তো চোৱা অনুপাতৰ মতে বিৰ মান এতকৈ কিমান কম, 1 কম। তলত কি আহিব, এৰ মানটো আহিব, কাৰণ এতকৈ কিমান কম সুধিছে ন, আৰু ইনটু 100 পাৰ্চেণ্টেজত নিব লাগে আমি। তো 5ৰ পৰা 100ক 20 বাৰ যাব, 20 × 20, তো কিমান পাৰ্চেণ্ট কম হ'ব, 20%, হ'ল। চিম্পল। নেক্সটটো চোৱা 98 toffees were distributed to some boys in a group. Each boy in the group got twice as many of the toffees as the number of boys. The number of boys in the group was, মানে চোৱা টোটেল 98 টফি আছে আৰু এই টফিটো ডিষ্ট্ৰিবিউট কৰিব লাগে, মানে ভাগ কৰিব লাগে। কাৰ মাজত, এটা গ্ৰুপত কেইজনমান ল'ৰা আছিলে সিহঁতৰ মাজত ভাগ কৰিব লাগে 98 টফিটো। ইচ বয় ইন দ্য গ্ৰুপ গট, মানে এই গ্ৰুপত যিমান ল'ৰা আছে ন প্ৰত্যেক ল'ৰাৰ কথা কৈছে এজন এজনকৈ। সিহঁতে কিমান পাইছে, টুৱাইচ মানে দুগুণ, মেনি অফ দ্য টফি দুগুণকৈ টফি পাইছে প্ৰত্যেক ল'ৰাবোৰে। এজ দ্য নাম্বাৰ অফ বইজ মানে যিমান ল'ৰা আছে ন গ্ৰুপত তাৰে দুগুণকৈ টফি পাইছে প্ৰত্যেক ল'ৰাবোৰে, ঠিক আছে, এইটো আমাক দিয়া আছে। এতিয়া চোৱা নাম্বাৰ অফ বইজ মই নাজানো, এক্স বুলি ধৰি ল'লোঁ, মানে দলটোত থকা যিটো ল'ৰাৰ সংখ্যাটো আমি উলিয়াব লাগে ন, মই এক্স বুলি ধৰি ল'লোঁ যে এক্স নাম্বাৰ কি আছে, বইজ আছে গ্ৰুপত, ঠিক আছে। এতিয়া প্ৰত্যেক ল'ৰাবোৰে মানে এজন এজনকৈ প্ৰত্যেক ল'ৰাৰ কথা কৈছে, সিহঁতে কিমানকৈ টফি পাইছে, দুগুণ। এই ল'ৰাৰ সংখ্যা যিমান তাৰ দুগুণ টফি পাইছে, মানে 2x হৈ যাব। 2xটো কি হয়, টফিৰ সংখ্যাটো, টফিৰ নাম্বাৰটো, ঠিক আছে, মানে পাৰ পাৰ্চনে ইমানকৈ টফি পাইছে আৰু ল'ৰাৰ সংখ্যাটো এক্স, হ'ল। এতিয়া চোৱা এই দুটা যদি মই পূৰণ কৰোঁ 98ৰ সমান হ'ব, কিয়, কাৰণ চোৱা মই যদি কওঁ ছাপ'জ গ্ৰুপত 5জন ল'ৰা আছে, 5জন কি ল'ৰা আছে, আৰু প্ৰত্যেক ল'ৰাই দুটাকৈ যদি টফি পায়, তাৰমানে টোটেল কিমান টফি হ'ব, 5জন ল'ৰা আছে ন, 1 2 3 4 5 এনেকৈ 5জন ল'ৰা আছে আৰু প্ৰত্যেকে কিমানকৈ টফি পাইছে, দুটা দুটাকৈ। তাৰমানে টোটেল টফি কিমান হৈ যাব, এই গোটেইটো প্লাছ কৰিলে আহিব নাহিব, কিমান হ'ব, 10 হৈ যাব, যোগ কৰি চোৱা। তো ডাইৰেক্টলি আমি কি কৰোঁ, নাম্বাৰ আৰু টফিৰ সংখ্যাটো মানে প্ৰত্যেকজনে কিমানকৈ টফি পাইছে পাৰ পাৰ্চনৰ টফিটো, সেইটো আৰু সংখ্যা পূৰণ কৰিলে আমাৰ কি আহে, ডাইৰেক্টলি নাম্বাৰটো আহে, টোটেল টফিৰ সংখ্যাটো আহি যায়, ঠিক আছে। তো ইয়াতো চোৱা টোটেল টফি 98 আছিলে আৰু ল'ৰাৰ সংখ্যা এক্স বুলি ধৰিছোঁ, আৰু প্ৰত্যেকে কিমানকৈ টফি পাইছে, 2xকৈ, এইটো পাৰ পাৰ্চনে ইমানকৈ টফি পাইছে। তো এই দুটা পূৰণ কৰিলে টফি টোটেলটো আহি যাব আমাৰ, হয়নে নহয়? তো চিম্পল হৈ গ'ল। এতিয়া একো নাই, এটা ইকুৱেশ্যন, জাষ্ট এই ইকুৱেশ্যনটো বনাব জানিব লাগে। ইয়াৰ পৰা 2 দি কাটি দিয়া, 98টো কেইবাৰ যাব, 2 4 × 8, 1 থাকিলে 18 হৈ গ'ল, 2 9 × 18। তো ইয়াত এক্স মানে এক্স স্কোৱাৰৰ মান কিমান আহিলে, 49। ইয়াৰ পৰা এক্সৰ মান কিমান হ'ব, 7 হৈ যাব, 7 7 49। আমাক কি সুধিছে, নাম্বাৰ অফ বইজ, আৰু নাম্বাৰ অফ বইজ আমি এক্সে ধৰিছিলোঁ, তাৰমানে 7 হৈ যাব, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি। নেক্সটটো চোৱা, ইফ কছ থিটা ইকুৱেল টু a/b দেন দ্য ভেলু অফ চেক থিটা। চোৱা কছৰ ন ওলোটা হয় চেকটো, ঠিক আছে, এইটো মনত থ'ব, মানে কছৰ অপজিট কি হয়, চেক হয়, তেনেকৈ চাইনৰ অপজিট কি হয়, কচেক হয়। এইবিলাক মনত থ'বা, 3টা মনত থ'ব লাগে তোমালোকে। চাইনৰ অপজিট কচেক, চাইনৰ মানটো যিমান থাকে তাৰ ওলোটাই দিলে কচেক আহি যাব, তেনেকৈ কছৰ মানটো ওলোটাই দিলে কি হ'ব, চেক হ'ব। আৰু এটা আছে টেন থিটা, টেন থিটাৰ ওলোটা কি, কট থিটা। তো ইয়াত কছৰ মান দিয়া আছে a/b, আমাক লাগে চেক, তো ইয়াৰ অপজিট ওলোটাই দিব লাগে, a/bটো কি হৈ যাব, b/a হৈ যাব, চিম্পল। নেক্সটটো চোৱা, দ্য পেৰিমিটাৰ অফ এন ইকুইলেটাৰেল ট্ৰাইংগল ইজ 6 cm, দ্য এৰিয়া অফ দ্য ট্ৰাইংগল।
চোৱা ইকুইলেটাৰেল ট্ৰাইংগুল মানে কি সমবাহু ত্ৰিভুজ মানে যাৰ নেকি গোটেই বাহুকেইটা সমান তাক আমি কি কওঁ সমবাহু এতিয়া এই ত্ৰিভুজটোৰ কি দিয়া আছে পেৰিমিটাৰ পেৰিমিটাৰ মানে কি অল সাইড মানে তিনিটা সাইডটো প্লাস কৰি কিনে আমি পেৰিমিটাৰটো পাওঁ আৰু আমি জানো তিনিটা সাইডটো কি সমান এইটো যদি এ হয় এইটো এ হ'ব এইটো এ হ'ব হ'ব নহ'ব তো গোটেইকেইটা সমান সমান ভাগ পাব টোটেল পেৰিমিটাৰ 6 মানে এই তিনিটাটো প্লাস কৰি কিমান আহিছে 6 আহিছে যদি মই 3 পৰা ডিভাইড কৰি দিওঁ 2 হ'ব নহ'ব 2 2 কি হ'ব নহ'ব এইকেইটা সো 2 2 4 2 6 হৈ গ'ল পেৰিমিটাৰ আহি গ'ল বা আমি এনেকৈ কৰিব পাৰোঁ পেৰিমিটাৰ মানে গোটেইটো প্লাস কৰিব লাগে এ তিনিটা আছে 3 এ হৈ যাব এইটো পেৰিমিটাৰ ইয়াৰ মান দিয়া আছে 6 ইয়াৰ পৰা এৰ মান কিমান 2 আহি যাব তো ডাইৰেক্টলি মই 3 দি হৰণ কৰিলে আমাৰ এনসাৰটো আহে ন এনসাৰ মানে পেৰিমিটাৰ যেটো সাইডটো সৰি সাইডটো আহিব হল এতিয়া চোৱা আমাক কি এৰিয়া উলিয়াব দিছে এৰিয়াৰ ফৰ্মুলা ডাইৰেক্টলি আছে চোৱা তোমালোকে মনত থবা ইকুইলেটাৰেল ট্ৰাইংগুলাৰ ন এৰিয়াৰ ফৰ্মুলা কি হয় √3a² / 4 এ মানে সাইডটো তো পুট কৰি দিয়া ডাইৰেক্টলি আহি যাব √3 * a মানে কিমান পালো আমি 2 পালো তো 2 ৰ স্কয়াৰ মানে কিমান 4 হৈ যাব ওপৰত তলত কি আছে 4 4 4 কাটি গল থাকিলে কি √3 তো √3 সেন্টিমিটাৰ স্কয়াৰ আমাৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট চোৱা দা ভ্যালু অফ দিস ইয়াৰ আমি কি উলিয়াব লাগে মানটো আমি গোটেই কেইটাৰ কি উলিয়াম ৰুট উলাই কিনি প্লাস কৰি দিম আমাৰ এনসাৰ আহি যাব এটা সোয়া ৰুট কিমান হ'ব আমি 4 ৰ স্কয়াৰত জানো কিমান 2 হ'ব আৰু পইণ্ট কেইটাৰ আগত আছে দুটাৰ আগত ৰুট উলালে কি হয় পইণ্টটো আধা কৰি দিব লাগে দুটাৰ আগত আছে সব ৰুট উলালে কি হ'ব এটাৰ আগত আহি যাব হল 144 ৰুট কিমান 12 12 জাৰ কিমান 144 পইণ্ট দুটাৰ আগত আছে ৰুট উলালে কি হৈ যাব এটাৰ আগত হৈ যাব এনেকে 169 ৰ কিমান 13 আছিলে হল পইণ্ট দুটাৰ আগত আছে এটাৰ আগত আহি যাব প্লাস 9 ৰ কিমান 3 হয় পইণ্ট সোৱা চাৰিটাৰ আগত আছে ইয়াত তো দুটাৰ আগত পইণ্ট আহিব কাৰণ পইণ্টটো কি হয় আধা কৰি দিব লাগে চাৰিটাৰ আগত পইণ্ট থাকিলে দুটাৰ আগত পইণ্ট আহি যাব একো নাথাকিলে 0 এটা দি দিলে হল এটা গোটেটো প্লাস কৰা 0.2 1.2 1.3 আৰু 0.03 সদায় প্লাস মাইনাস কৰিলে ন পইণ্টটো সদায় সমান হ'ব লাগে ঠিক আছে তো কিমান হ'ব 3 আৰু এফালে 3 2 5 2 7 পইণ্ট আৰু এফালে একে একে 2 2.73 আমাৰ কি হ'ব কাৰেক্ট আনসাৰ 45% of a number is same as 30% of another number. The ratio of the first number to the second number. মানে চোৱা এটা সংখ্যা আছে সাপোজ মই সংখ্যাটো x বুলি ধৰিছো এ নাম্বাৰ ন এটা সংখ্যা আনাদাৰ নাম্বাৰ মানে আৰু এটা সংখ্যা আছে এটো মই y বুলি ধৰিছো এটা প্ৰশ্নত কি দিয়া আছে 45% of a number মানে এই x ৰ 45% মানে x ৰ কিমান পাৰ্সেন্ট 45% হেতু সেম মানে কি সমান কাৰ সমান y ৰ 30% আৰু y ৰ কিমান 30% সমান এটো আমাক দিয়া আছে আমাক ৰেশিও উলিয়াব দিছে ফার্স্ট এন্ড সেকেন্ড মানে x আৰু y ৰ অনুপাতটো উলিয়াব লাগে x বাই y ৰ মানটো আমি উলিয়াব লাগে এটো বাই মানে কি অনুপাতেটো হয় ন x বাই y বা x অনুপাত y একে কথা তো ইয়াৰ পাছত সমান চিনিলে কটাকটি কৰিব পাৰে ন পূৰণ হৈ আছে এটা পার্সেন্টেজ কাটি গল আৰু এটো 15 পৰা 15 3 গুণ কিমান 45 15 2 গুণ 30 বা তোমালোকে সোৱা 45 আৰু 30 টো পাছে দিও কাটিব পাৰা 5 9 গুণ 45 5 6 গুণ 30 আকৌ 3 3 গুণ 9 3 2 গুণ 6 3 2 আহিব তো ডাইৰেক্টলি মই 15 পৰা কাটিছো 15 3 জাৰ 45 15 2 জাৰ 30 তো ইয়াত কি থাকিলে 3x আৰু এফালে কি থাকিলে 2y তো ইয়াৰ পৰা x আৰু y ৰ মানটো উলাই দিয়া x বাই y কিমান হ'ব 2/3 এটা আমাৰ মান আহি গল 2:3 এটো ক্রস মাল্টিপ্লাই কৰিলে সো আকৌ 3x এটোই আহিব আৰু 2y এটোই আহিব নাহিব তো x বাই y ৰ মান কি হ'ব 2/3 হৈ যাব ঠিক আছে 2:3 আৰু সোৱা যেতিয়ানো এনেকুৱা টাইপৰ কুৱেশ্যন আহে এটা সংখ্যাৰ ইমান পার্সেন্ট সমান হয় কাৰ আন এটা সংখ্যাৰ ইমানো সমান আৰু প্ৰথম সংখ্যাৰ দ্বিতীয় সংখ্যাৰ যদি অনুপাত উলাব দিয়ে ন ডাইৰেক্টলি কি কৰিবা এই যেটো সেকেন্ড নাম্বাৰ লগত যে লাগি আছে এটো প্ৰথমত দি দিবা আৰু প্ৰথমটোৰ লগত লাগি থকাটো সেকেন্ডত দি দিবা বাস এটো ডাইৰেক্টলি আহি যাব 15 2 গুণ 30 15 3 গুণ 45 সো ডাইৰেক্ট 2:3 আমি ক'ব পাৰে এনেকে Lisa deposit money in her saving bank in such a way that every next day her deposit amount is ₹12 more than her previous day deposit. If she start her deposit with ₹12 on the first day, the total amount deposited by Lisa at the end of 30 days will be. So, কুৱেশ্যনটো ভালকে পঢ়া এবাৰ লিজাই কি কৰে তাৰ সেভিং বেংক টকা বেংকত মানে টকা এনেদৰে জমা কৰে যাতে কি হয় প্ৰতিদিনে তাইৰ জমা কৰা ধনৰ পৰিমাণটো আগদিনাতকৈ 12 বেছি হৈ যায় আৰু যদি তাই প্ৰথম দিনা 12 টকাৰে জমা আৰম্ভ কৰে মানে প্ৰথম দিনা কিমান জমা কৰিছে লিজাই
12 টকা জমা কৰিছিলে এইটো প্ৰথম দিনা হা প্ৰথম দিনা সেকেন্ড দিনা কিমান হৈ যাব কৈছে প্ৰথম দিনা যিমান জমা কৰে ন তাতকে 12 বেছি হয় ঠিক আছে তো 24 হৈ যাব সেকেন্ড দিনা হ'ব নহব আগতকে 12 বেছি এনেকে গৈ আছে মানে 12 কে গৈ আছে এইটো 36 হ'ব তেনেকে আকৌ 12 বেছি এনেকে গৈ 30 দিন লকে যিমান আহিব এই গুটেইটো মিলাই কিনি যোগফলটো কিমান হ'ব এইটো সুধিছে মুঠ টকাটো এমাউন্ট মানে গুটেইটো প্লাস কৰিব লাগিব 30 ডেজ লকে সো এইটো এপি সিরিজ বুলি কয় এপি সিরিজ মানে এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰগতি ক্লাস 9 10 ত আছে তোমালোকে চাবা সমান্তৰ প্ৰগতি ক্লাস 10 ত আছে চাগে মই পাহৰিছো কিন্তু আছে তোমালোকে চাবা তাত এনেকুৱা টাইপৰ কোৱেশ্চন ঢেৰ আছে সমান্তৰ প্ৰগতি বা এপি মানে কি গেপ কেটা সেম ঠিক আছে 12 কে গৈ আছে নাই তো এই 12 টো কি হয় 12 যে গৈ আছে ডিফাৰেন্স কমন ডিফাৰেন্স যাক আমি ডি বুলি কওঁ এপি চেপ্টাৰত মানে ডি মানে কি কমন ডিফাৰেন্সটো ঠিক আছে গেপটো হতে সেম থাকে তো ইয়াত চোৱা ডাইৰেক্ট ফৰ্মুলা আছে হা টোটাল এনেকে সাম কৰা প্ৰথম দিনা কিমান জমা কৰে 12 নেক্সট দিনা কি 24 হ'ব 12 বেছি হৈ যায় 36 এটো হল প্ৰথম এটো সেকেন্ড এটো থাৰ্ড এনেকে গৈ 30 ডেজত কিমান হ'ব জাস্ট ইয়ালো 12 পূৰণ কৰি দিয়া কাৰণ চোৱা আমি 12 পূৰণ কৰিলে আহে ন দিনৰ লগত 3 12 গুণ 36 ইয়াৰ লগত যদি 12 পূৰণ কৰো 2 12 গুণ 24 1 12 গুণ 12 এনেকে 30 দিনৰটো আমি গম পাই যাও ন 30 লগত যদি 12 পূৰণ কৰো 30 12 গুণ কিমান 360 তো লাষ্ট 30 ডেজ দিনা কিমান জমা কৰিছে 360 জমা কৰিছিলে তাই ঠিক আছে এটা চোৱা এই গুটেইটো মই কি কৰিব লাগিব প্লাস কৰিব লাগিব মুঠ ধনৰ পৰিমাণটো আহি যাব 30 ডেজ লকে আহিব নাহিব কিন্তু এটা চোৱা মাজত ঢেৰ সংখ্যা আছে আমি হেকেতে গম নাপাও লিখিলে বহুত টাইম লাগিব তো ডাইৰেক্ট এটা ফৰ্মুলা আছে Sn = n/2 ইয়াত আছে a + l মানে এটো ফার্স্ট টার্ম এটো লাস্ট টার্ম l মানে লাস্টৰ সংখ্যাটো ঠিক আছে এই ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম Sn মানে কি সাম অফ n টার্ম মানে যোগফলটো কিমান টার্ম লকে গৈ আছে তো ইয়াত সব 30 টার্ম n ৰ জায়গাত কি 30 n ৰ জায়গাত কি পুট কৰিম মই 30 কাৰণ টোটাল 30 ডেজ লকে সুধিছে ন ইকুৱেল n মানে কিমান 30 ডিভাইড বাই 2 হল এতিয়া ইয়াত a মানে কি প্ৰথম সংখ্যাটো কিমান 12 আছিল প্লাস l মানে লাষ্টৰটো কিমান 360 আমাক লাষ্টৰটো দিয়া নাই কিন্তু আমি উলিয়াই ললো 30 লগত 12 পূৰণ কৰি কাৰণ দিনবোৰৰ লগত 12 কে পূৰণ কৰিলে আমাৰ আহি যায় ন তো লাষ্টৰটো মই উলিয়াই ললো মানে তেতিয়া ইজি হয় ক্যালকুলেশনটো নহলে আৰু এটা ফৰ্মুলা আছে হেতু পুৰা অকমান লং হয় এইটো যদি নাথাকা হেতেন আমি বেলেগ ফৰ্মুলা ইউজ কৰিলো হয় বাট আমি এটো উলিয়াও পাৰিলো ন তো এইটো ফৰ্মুলাটো মই ইউজ কৰি দিছো এতিয়া চোৱা কটাকটি কৰা 2 পৰা 30 ক 15 বাৰ যাব মানে 15 ইনটু এটো প্লাস কৰা কিমান হ'ব 12 যোগ কৰা 372 তো এইটো আমি ইনটু কৰিলে আমাৰ কি আহিব কারেক্ট আনসারটো আহি যাব তোমালোকে ইনটু কৰি চোৱা 372 ৰ লগত কিমান 15 পূৰণ কৰা 5 2 গুণ 10 1 থাকিলে 5 7 গুণ 35 কে 36 3 5 3 গুণ 15 15 3 কিমান 18 1 2 গুণ 2 1 7 গুণ 7 1 3 গুণ 3 এটা যোগ কৰা 8 এটো কিমান 15 1 থাকিলে 3 1 4 1 5 5580 আছে নাই চোৱা এটো সব 5580 তো আমাৰ কারেক্ট আনসার কি হ'ব অপশন নাম্বার বি সো একো টান নাছিলে জাস্ট এই ফৰ্মুলাটো তোমালোকে ইউজ কৰিবা ঠিক আছে l মানে লাস্ট টার্মটো মই উলিয়াই ললো 12 পূৰণ কৰি 30 ৰ লগত আৰু প্ৰথম a মানে প্ৰথম টার্মটো আৰু n মানে নাম্বাৰ 30 ডেজ লকে সুধিছে ন সিম্পল এটো চোৱা ফাইন্ড দা মিডিয়ান অফ দা ডাটা সেট মানে আমি কি উলিয়াব লাগে এই সিরিজটোৰ মিডিয়ান উলিয়াব লাগে মিডিয়ান আমাক ডাটা দিয়া আছে হা মিডিয়ান মানে কি মধ্যমা সো মিডিয়ান কেনেকৈ উলিয়াও আমি একেবাৰে সহজ হয় সদায় ন প্ৰথমে এই নাম্বাৰ কেটাক এসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰি লবা এসেন্ডিং অৰ্ডাৰ মানে এসেন্ডিং মানে কি সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে তেনেকৈ হজুৱাই লোৱা প্ৰথমে তাৰ পাছত সদায় মাজৰ সংখ্যাটো আমাৰ কি হ'ব ডাইৰেক্টলি এনসার হৈ যাব সিম্পল তো মই কি কৰিম এসেন্ডিংত এৰেঞ্জ কৰি লম কাৰণ উল্টা ফুল্টাকে দিয়া আছে ন আমাক আটাইতকৈ সৰু কিমান 1 কেইটা আছে 3টা আছে তো 1,1,1 হল নেক্সট চোৱা 2 কেইটা আছে এটা আৰু নাই অকল এটা আছে 2 হৈ গল নেক্সট 2 পাছত 3 টো নাই 4 আছে 4 কেইটা আছে এটা আছে হল নেক্সট চোৱা 5 কেইটা আছে দুটা 5,5 হল 6 নাই 7 আছে 7 কেইটা এটা আছে নেক্সট কি হ'ব 7 হৈ গল 8 কেইটা আছে এটা আছে 8 হৈ গল এতিয়া চোৱা কি আছে নেক্সট 12 লব লাগিব ন 12 দুটা আছে নেক্সট চোৱা কি আছে 12 হৈ গল 16 17 হল সো মই গুটেই কেটা কি কৰি দিলো এসেন্ডিংত এৰেঞ্জ কৰি দিলো এসেন্ডিংত সৰুৰ পৰা ডাঙৰলৈ হজাই দিলো এতিয়া আমাৰ কি হ'ব এনসারটো মাজৰটো মিডিয়ান হৈ যাব
ফাৰ্ষ্টত এছেণ্ডিঙত এৰেঞ্জ কৰিবা, তাৰপাছত মাজৰটো উলিয়াই দিবা, এনচাৰ আহি যাব। টোটেল কেইটা সংখ্যা আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13টা আছে। চোৱা 3 3 6 এফালে 6টা হৈ গ'ল এইটো, আৰু এফালে 3 4 5 6 এইটো হ'ল। এফালে 6টা এফালে 6টা, তো মাজত কি থাকিলে 5, তাৰ মানে এনচাৰ আমাৰ চি হ'ব, অপশ্যন নাম্বাৰ চি 5। কাৰণ চোৱা টোটেল 13টা আছে ন, 13টা সংখ্যা মানে এফালে 6টা এফালে 6টা, 6 6 12 হৈ গ'ল। মাজত যিটো আছে এইটো মাজৰ নহ'ব জানো? 7 নাম্বাৰটো, 7 নাম্বাৰটো কি হ'ব? মাজৰটো হ'ব। 6 6 এফালে গুচি 12 হৈ গ'ল, আৰু এইটো 13 হৈ গ'ল। ঠিক আছে, মাজৰটো কি হ'ব? 5 হ'ব। তো এনেকৈ আমি ডাইৰেক্টলি উলিয়াব পাৰোঁ। আচ্ছা, কেতিয়াবা এনেকুৱাও চিটুৱেশ্যন হৈ যায়, ছাপ'জ মই ক'লোঁ 1 2 3 4, এতিয়া ইয়াৰ মিডিয়ান কিমান হ'ব? এছেণ্ডিঙত আছে, ঠিক আছে, মিডিয়ান মানে কি? মাজৰটো। এতিয়া ইয়াত চোৱা একজেক্টলিটো মাজত নাই, এফালে 2টা এফালে 2টা, মাজত যিটো আছে এইটো আমাৰ এনচাৰ হ'ব। 2 আৰু 3ৰ একজেক্টলি মাজত কি আছে? 2.5 আছে। ঠিক আছে, আৰু যদি বাইচান্সলি মাজৰটো যদি গম নাপায় ন, আমি কি কৰোঁ? এই দুইটা মাজৰ ওচৰত যিটো লাগি আছে ন, এই দুটা যোগ কৰি আধা কৰি দিবা। 2 আৰু 3 প্লাছ কৰিলে 5 আহিব, 5ৰ আধা কিমান? 2.5। তো এনেকৈ আমি উলিয়াব পাৰোঁ। বাট 1 2 3 4 5 এনেকৈ যদি দিয়া থাকে, এফাল 2টা এফাল 2টা, মাজত কি আছে? 3, ডাইৰেক্টলি এইটো মিডিয়ান হৈ যাব। ঠিক আছে, কুৱেশ্যনটো চোৱা, ফাইণ্ড দ্য ভেলু অফ দিছ, মানে ইয়াৰ মানটো আমি উলিয়াব লাগে। এতিয়া চোৱা, ৰুট উলিয়াব লাগে প্ৰথমে। 225ৰ ৰুট কিমান? 15 হ'ব, কাৰণ 15 15 গুণ কি? 225। আৰু 729ৰ কিমান হয় স্কুৱাৰ ৰুট? এইটো মনত থ'ব লাগে তোমালোকে, 27। সেইকাৰণে মই কৈছিলোঁ 11ৰ পৰা মিনিমাম 30 স্কুৱাৰলৈকে জানিব লাগে। চোৱা ইয়াতে 27টো আহে ন, 27 স্কুৱাৰ মানে কিমান? 729। তো এইকেইটা মনত থ'লে ভাল। ঠিক আছে, মাইনাছ 25ৰ কিমান? 5 5 5 গুণ 25, 144 টো 12, আৰু 16ৰ কিমান? 4, আৰু 81ৰ 9 হ'ল। এতিয়া চোৱা এইটো কাটিব পাৰোঁ ন আমি, 3 5 গুণ 15, 3 9 গুণ 27, থাকিলে কি? 5/9, 5/12, আৰু এইফালে 4/9 হ'ল। এতিয়া আমি কি কৰিম? এইটো মাইনাছ কৰিব লাগে। তো তলত কি কৰিম আমি? তলৰ নাম্বাৰবিলাকৰ কি ল'ব লাগিব? LCM ল'ব লাগিব, LCM লসাগু। যেতিয়াও ফ্ৰেকশ্যনত নাম্বাৰ থাকে ন, যোগ বিয়োগত, সদায় তলৰ নাম্বাৰৰ কি ল'ব লাগে? LCM। তো ইয়াত 9 আৰু 12 আছে, 9 দুটা আছে, ছেম হ'লে এটা ল'লে হ'ল। তো 9 আৰু 12ৰ LCM কিমান হ'ব? এই দুইটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি? 12 দিও যাব লাগিব, 9 পৰাও যাব লাগিব। ঠিক আছে, আৰু সৰু হ'ব লাগিব 36। 9 4 গুণ 36, 12 3 গুণ 36। ইয়াতকৈ ডাঙৰ সংখ্যাও আছে এই দুইটাৰ পৰা হৰণ যোৱা, বাট LCM মানে কি? লৱেষ্টটো। কিন্তু 36তকৈ সৰু সংখ্যা নাই আৰু যিটো এই দুইটাৰ পৰা হৰণ যায়। ঠিক আছে, বা নোৱাৰিলে এনেকৈ কৰিবা তোমালোকে, 9 আৰু 12 LCM কি হ'ব? 3 দি হৰণ কৰা, 3 3 গুণ 9, 3 4 গুণ 12 হ'ল। এতিয়া 3 আৰু 4টো আকৌ যাব নেকি বেলেগ এটা নম্বৰ পৰা? নাযায়, এই দুইটা নাযায় ন, 3 পৰা 3 যাব, 4 নাযায়, 4 পৰা 4 যাব, 3 নাযায়। তো নোৱাৰিলে কি কৰোঁ আমি? গোটেইটো পূৰণ কৰি দিব লাগে। 3 3 গুণ 9, 9 4 গুণ 36। ঠিক আছে, তো LCM কিমান? 36 পালোঁ আমি। এতিয়া আমি কি কৰোঁ? প্ৰথম ফ্ৰেকশ্যনৰ যিটো তলৰ নাম্বাৰটো, এইটোৰ পৰা হৰণ কৰা 36ক কেইবাৰ যাব? 9 4 জাৰ 36, 4 পালোঁ। তো যিটো পাইছোঁ এইটো ওপৰ লগত পূৰণ কৰা, 4 5 জাৰ 20, মাইনাছ 12 দি হৰণ কৰা 36ক 3বাৰ যাব, 3 5 গুণ 15, 9 পৰা 36ক 4বাৰ, 4 4 গুণ 16 হ'ল। এতিয়া ওপৰত চোৱা, মাইনাছে মাইনাছে কি হয়? প্লাছ হয়, এই দুটা প্লাছ কৰা, 20টো লিখি লোৱা, আৰু দুইটাতে মাইনাছ, মাইনাছটো লিখিবা। 15 আৰু 16 প্লাছ কৰিলে কিমান? 31, আৰু তলত 36। এতিয়া 20ৰ পৰা 31 মাইনাছ কৰিলে কিমান? 20ৰ পৰা 31 যদি আমি মাইনাছ কৰোঁ, মাইনাছ কিমান? 11 আহিব, আৰু তলত 36, কাৰণ ডাঙৰ আগত মাইনাছ, মাইনাছটো আহিব। কি হ'ব এনচাৰ? 11/36, এইটো মাইনাছ 11/36। ঠিক আছে, তো চোৱা, A start his journey at 1 PM from a location P with a speed of 1 meter per second. B start his journey from the same location P and along the same direction at 1:10 PM with a speed of 2 meter per second. If B meets A at the location Q, then the distance PQ. মানে চোৱা, A তাৰ জাৰ্ণি ষ্টাৰ্ট কৰিছে কেইটা বজাত? 1 PM-ত, মানে A আছে P পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছে, এটা পইণ্ট আছে কি? P। ইয়াৰ পৰা A কি কৰিছে? এটা জাৰ্ণি ষ্টাৰ্ট কৰিছে কেইটা বজাত? 1টা বজাত। ঠিক আছে, আৰু এৰ যিটো স্পীড 1 মিটাৰ পাৰ ছেকেণ্ড, মানে প্ৰতি ছেকেণ্ডে 1 মিটাৰ কৰি গৈ আছে কোনে? A। আৰু B ষ্টাৰ্ট কৰিছে তাৰ জাৰ্ণিটো ছেম লোকেশ্যন পিৰ পৰা, এই পিৰ পৰাই কোনে? বিও ছেম ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে। ঠিক আছে, আৰু ছেম ডাইৰেকশ্যন, মানে একে ডাইৰেকশ্যনত গৈ আছে দুইজনে হ'ল। আৰু কেইটা বজাত ষ্টাৰ্ট কৰিছে বিয়ে? 1:10। ঠিক আছে, আৰু স্পীড কিমান? 2 মিটাৰ পাৰ ছেকেণ্ড, মানে প্ৰতি ছেকেণ্ডে 2 মিটাৰকৈ গৈ আছে। বিৰ স্পীডটো বেছি। ঠিক আছে, এৰ স্পীড কম, মানে এ অলপ শ্ল'কৈ গৈ থাকিব, বিয়ে স্পীডত যাব তাতকৈ। আৰু বিয়ে কি কৰিলে? এক ক'ত লগ কৰিছে? কিউত। তাৰমানে চোৱা, ক'ত বা ইয়াতে পইণ্ট থাকিব কিউ,
এই কিউ পইণ্টত বিয়ে কাক লগ পাব এক লগ পাব বুলি কৈছে ঠিক আছে তো ইয়াৰ পৰা পিৰ পৰা কিউৰ ডিষ্টেঞ্চটো কিমান এইটো সুধিছে এতিয়া চোৱা এৰ স্পীডটো কম এ গৈ আছে কিউ পইণ্টত যেতিয়া এ পাব বি এটোতো লাহেকৈ গ'লেও একো প্ৰব্লেম নাই কাৰণ বিৰ স্পীডটো বেছি ন তো বি এ 10 মিনিট লেটকৈ গৈছে বাট বিৰ স্পীড বেছি কাৰণে বি এ পাছত গৈ এক লগ পাব ইয়াত হয় নহয় তাৰ মানে ইয়াত চোৱা এ যিমান ডিষ্টেঞ্চ গৈছে বিওটো ছেম ডিষ্টেঞ্চ যাব ডিষ্টেঞ্চটো কি কমন ছেম ফিক্স হয়নে নহয় যেতিয়াও ডিষ্টেঞ্চ কি হয় ছেম তেতিয়া আমাৰ চোৱা ডাইৰেক্টলি এটা ফৰ্মুলা আছে ডিষ্টেঞ্চ ওলোৱাৰ ওপৰত কি কৰিম স্পীড দুটা পূৰণ কৰিম আৰু তলত স্পীড দুটা মাইনাছ কৰিম কাৰণ ইয়াত ছেম ডাইৰেকশ্যন ন আৰু সদায় স্পীড কি হয় ছেম ডাইৰেকশ্যন গ'লে এনেও মাইনাছে হয় তো স্পীড কিমান আছিলে এৰ 1 মিটাৰ পাৰ ছেকেণ্ড চোৱা মিটাৰ পাৰ ছেকেণ্ড আছে 1 আৰু বিৰ কিমান 2 হৈ গ'ল আৰু তলত মাইনাছ কৰা 2 আৰু 1টো মাইনাছ কৰিলে 1 ইনটু ইয়াত কি টাইম ডিফাৰেঞ্চ কিমান এ 1 বাজি ষ্টাৰ্ট কৰিছে আৰু বি এ 1:10 তো ডিফাৰেঞ্চ কিমান 10 মিনিটৰ 10 মিনিট হয়নে নহয় আৰু 10 মিনিট মানে কিমান ছেকেণ্ড চোৱা 1 মিনিটত 60 ছেকেণ্ড থাকে তো 10 মিনিট মানে কিমান ছেকেণ্ড হ'ব 10 × 60 600 ছেকেণ্ড নহ'ব জানো কাৰণ এইটো মিটাৰ পাৰ ছেকেণ্ডত আছে ন ইয়াত ছেকেণ্ডত দিয়া আছে মই ইয়াকো ছেকেণ্ডত কনভাৰ্ট কৰি দিলোঁ টাইমটো তো 10 মিনিট মানে কিমান 600 ছেকেণ্ড হ'ল এটা তলত 1 থকা মানে একো নাই নথকাই বুজায় হয়নে নহয় ওপৰত কিমান আছে 1 2 600 কিমান হ'ব পূৰণ কৰিলে 1200 এইটো কি আহিলে ডিষ্টেঞ্চ এইটো কিন্তু কিহত আহিছে মিটাৰত কিন্তু অপশ্যনত চোৱা চবকেইটা কিলোমিটাৰত দিয়া আছে একো নাই আমি জানো 1 কিলোমিটাৰ মানে কিমান মিটাৰ হয় 1000 মিটাৰ 1000 মিটাৰ মানে 1 কিলোমিটাৰ ইয়াত মিটাৰত আছে মিটাৰক আমি কিহত কনভাৰ্ট কৰিম কিলোমিটাৰত তো মিটাৰক যেতিয়াও কিলোমিটাৰত কনভাৰ্ট কৰে ন 1000 পৰা হৰণ কৰিব লাগে তো 0 0 কেঞ্চেল 12/10 মানে কিমান 1.2 কিলোমিটাৰ কাৰণ এটা শূন্য আছে তো এটাৰ আগত পইণ্টটো আহি যাব তো কাৰেক্ট এনচাৰ কি হ'ব 1.2 কিলোমিটাৰ এনেকৈ তোমালোকে ডাইৰেক্টলি কৰিব পাৰা ঠিক আছে নহ'লে বেছিকত কৰিলে অলপমান লং হৈ যায় কুৱেশ্যনটো বাকী ৰেচিঅ' মেথডো আছে তোমালোকে ৰেচিঅ' বনাই কিনি স্পীডৰ ৰেচিঅ' দিয়া আছে ন ওলোটাই দিলে টাইমৰ ৰেচিঅ' আহি যাব তো টাইমৰ ডিফাৰেঞ্চটো 10 মিনিটৰ সমান কৰি কৰিব পাৰা তোমালোকে ঠিক আছে নেক্সটটো চোৱা দ্য প্ৰাইচ অফ এন আৰ্টিকল ইজ ফাৰ্ষ্ট ডিক্ৰিজ বাই 40% এণ্ড দেন ইনক্ৰিজ বাই 20% দ্য নেট চেঞ্জ আচ্ছা অভাৰঅল চেঞ্জ কি আহিলে কমিছে নে বাঢ়িছে কিমান কমিলে কিমান বাঢ়িলে এইটো আমি উলিয়াব লাগে এতিয়া চোৱা ইয়াত দুটা পাৰ্চেণ্টেজ দিয়া আছে ন এটা আৰ্টিকুলৰ মানে প্ৰাইচটো প্ৰথমে কমিছে 40% আকৌ পাছত বাঢ়ি গ'ল 20% তো যেতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন আহে ন এটা বস্তুৰ ওপৰতে মানে ইনক্ৰিজ ডিক্ৰিজ দিয়া থাকে সদায় কি মেথড ইউজ হ'ব ছাকচেছিভ এইটো মনত থবা তোমালোকে ডাইৰেক্ট এটা ফৰ্মুলা আছে দুটা পাৰ্চেণ্টেজ দিয়া থাকিলে ডাইৰেক্ট ফৰ্মুলা আছে নেট চেঞ্জৰ সেই ফৰ্মুলাটো কি a + b + ab/100 এই ফৰ্মুলাটো ইউজ কৰিলে আমাৰ এনচাৰ আহি যাব বা ৰেচিঅ' মেথডো আছে আমি দুটাই চাম ঠিক আছে চ' তিনিটা মেথড দি আমি এই কুৱেশ্যনটো কৰিব পাৰোঁ 100 ধৰিও তোমালোকে কৰিব পাৰা চ' 100 যদি মই ধৰোঁ প্ৰথমে প্ৰাইচটো আমি গম নাপাওঁ ছাপ'জ আৰ্টিকলটোৰ যিটো দামটো একচুৱেল দামটো 100 টকা আছে বুলি ধৰি লোৱা প্ৰথমে 100 টকা আছিলে এতিয়া প্ৰথমে কি হ'ল ডিক্ৰিজ 40% কমিলে 100ৰ পৰা 40% কমি গ'ল চোৱা 100ৰ 40%টো ওলাই লোৱা প্ৰথমে একচুৱেলি এইটো পাৰ্চেণ্টেজত কৈছে ন 40% মানে তো 100ৰ 40%টো কিমান হয় 100 কাটি যাব মানে 40 হ'ব তো 40 কমাইছে ডিক্ৰিজ তো 100ৰ পৰা 40 কমাই দিয়া 40 মাইনাছ কৰা কিমান 60 হৈ গ'ল বা আমি চোৱা যেতিয়াও ন বেছটো 100 থাকে আমি ডাইৰেক্ট ক'ব পাৰোঁ 100ৰ বস্তুটো 40% কমাই দিলে 60 হ'ব ডাইৰেক্ট মাইনাছ কৰি দিলে হ'ল যদি বেছটো 100 থাকে কিন্তু ছাপ'জ মই যদি ইয়াত কওঁ 50 আছে এইটো 40% কমাই দিয়া 40% কমালে কিমান হ'ব তো ইয়াৰ পৰা 40 মাইনাছ কৰি 10 নিদিবা আকৌ এইটো ৰং ঠিক আছে প্ৰথমে 40%টো ওলাই ল'বা 50ৰ 40% কিমান 50ৰ 40% মানে 40/100 0 0 কেঞ্চেল 5 4 = 20 মানে 50ৰ 40% যে কমাইছে তাৰ মানে 20 কমাইছে 20 তো ইয়াৰ পৰা 20 মাইনাছ কৰি 30 আহিব বুজি পালা এনেকৈ কিন্তু যেতিয়া 100 থাকে ডাইৰেক্ট মাইনাছ কৰিলে হ'ল কাৰণ 100 কাটিয়ে যায় ন ঠিক আছে প্ৰথমে 40% কি ডিক্ৰিজ কৰিলে 100ৰ পৰা 60 হৈ গ'ল হ'ল এতিয়া কৈছে নেক্সট আকৌ ইনক্ৰিজ 20% বঢ়ালে তো ইয়াক এতিয়া বঢ়াব নালাগে আকৌ যিটো আমি পালোঁ ন ইয়াক বঢ়াম এতিয়া কিমান 20% বঢ়াম তো 60ৰ 20%টো ওলাই লোৱা আগত 60ৰ 20% কিমান হয় 20/100 0 0 কাটি গ'ল 6 × 12 তাৰ মানে 12 বঢ়াব লাগিব 12 কাৰণ ইয়াত ইনক্ৰিজ কৰিছে ন প্লাছ কৰা ডিক্ৰিজ কৰিলে মাইনাছ কৰে তো 60ৰ লগত 12 যোগ কৰা কিমান 72 হৈ গ'ল ঠিক আছে এইটো ফাইনেল ভেলুটো এতিয়া সুধিছে নেট চেঞ্জ মানে অভাৰঅল ষ্টাৰ্টিঙত কিমান 100 আছিলে এতিয়া কিমান 72 হৈ গ'ল তো কিমান কমিলে মাইনাছ কৰি দিয়া 28% আহি যাব ঠিক আছে এইটো হ'ল ফাৰ্ষ্ট মেথড ঠিক আছে এটা ফৰ্মুলা দি কৰিম আমি চোৱা a + b + ab/100 যেতিয়াও ন দুটা পাৰ্চেণ্টেজ দিয়া থাকে
আৰু নেট চেঞ্জ সোধে সদায় তোমালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰা এ মানে প্ৰথমটো আৰু মনত থবা ডিক্ৰিজ বুলি ক'লে মাইনাছ বুজায় ইনক্ৰিজ বুলি ক'লে প্লাছ বুজায় তো এৰ জেগাত মই কি লিখিম -40 ঠিক আছে -40 আৰু বিৰ জেগাত কি +20 তো +20 এতিয়া এ আৰু বিটো পূৰণ হৈ আছে এ মানে -40 আছিলে ইনটু বি মানে কিমান +20 প্লাছটো আমি নিলিখোঁ এতিয়া চব মাইনাছে প্লাছেটো মাইনাছ হ'ব ইয়াত চব প্লাছ আছে আৰু ইয়াততো মাইনাছ আহিব ন ইনটু কৰিলে কাৰণ এটা মাইনাছ এটা প্লাছ তো মাইনাছে প্লাছে কি মাইনাছে আহিব কাৰণে মই ডাইৰেক্ট মাইনাছ লিখি দিছোঁ হ'ল এতিয়া এ মানে কিমান 40 আৰু বি মানে 20 ডিভাইড বাই 100 দুইটা জিৰ' কেঞ্চেল থাকিলে কি -40 +20 আৰু ইয়াত মাইনাছ কি থাকিলে 4 × 2 = 8 এইটো সলভ কৰিলে আমাৰ এনসাৰ আহি যাব চোৱা এইটো -40 আৰু -8 কিমান হ'ব মাইনাছে মাইনাছে প্লাছ তো প্লাছ কৰা -48 আহিব আৰু এফালে +20 আছে তো মাইনাছে প্লাছে মাইনাছ হয় মাইনাছ কৰা ডাঙৰ আগত মাইনাছটো আহিব 48 পৰা 20 গ'লে কিমান 28% আমাৰ কি এনসাৰ হ'ব এই মাইনাছটো কি বুজাইছে এইটো ডিক্ৰিজ বুজাইছে ডিক্ৰিজ ঠিক আছে যদি প্লাছ আহাহেঁতেন ইনক্ৰিজ বুজালে হয় ইয়াতোতো অপশ্যনত ইনক্ৰিজ ডিক্ৰিজ দিয়া নাই কেতিয়াবা অপশ্যনত কি দিয়া থাকে 28% ইনক্ৰিজ দিব সেম দিব আৰু এটা 28% কি ডিক্ৰিজ দিব ঠিক আছে তো তেতিয়া তোমালোকে কোনটো টিক কৰিবা মাইনাছ আহিছে মানে ডিক্ৰিজ হ'ব এনেকৈ হ'ল এতিয়া চ ৰেচিঅ' মেথড দি আমি কেনেকৈ কৰিব পাৰোঁ 40% মানে কিমান 40/100 ফ্ৰেকশ্যনত কিমান হ'ব 2 × 2 = 4 2 × 5 × 10 মানে ডাইৰেক্ট আমি ক'ব পাৰোঁ 40% মানে 2/5 হয় 5 আছিলে প্ৰথমে 2 কি হৈ গ'ল কমি গ'ল ডিক্ৰিজ কৈছে ন 5ৰ পৰা 2 কমিলে কিমান 5ৰ পৰা 3 হৈ গ'ল এইটো ষ্টাৰ্টিঙৰ এইটো এতিয়া ঠিক আছে তেনেকৈ 20% মানে 1/5 হয় ইনক্ৰিজ মানে 5ৰ পৰা 1 বাঢ়ি গ'ল তো 5 আছিলে 6 হৈ গ'ল এতিয়া জাষ্ট পূৰণ কৰা এইটো 5 × 5 = 25 6 × 3 = কিমান 18 মানে 25ৰ পৰা 18 হৈ গ'ল কিমান কমিলে এইটো মাইনাছ কৰা 25ৰ পৰা 18 7 কমি গ'ল ন আৰু ষ্টাৰ্টিঙত 25 আছিলে পাৰ্চেণ্টেজত নিবলৈ ইনটু 100 তো 25 4 × 100 4 7 × 28 ইমান কি কমিলে ঠিক আছে ইমান পাৰ্চেণ্ট কমিছে ন কমিছে সেইকাৰণে পাৰ্চেণ্টেজ ডিক্ৰিজ বুজাব এইটো হ'ল চ' 3টা মেথড দি মই কৰি দিছোঁ তোমালোকে যিটো মেথড ভাল লাগিছে এইটো দি কৰিলে হ'ল নেক্সটটো চোৱা এ মেন ইজ 3 years older than his wife and 4 times as old as his son ঠিক আছে if the son become 15 years old after 3 years the present age of his wife চোৱা এই লাইনটো চোৱা এই লাইনটো if the son become মানে ল'ৰাৰ যিটো বয়স কিমান হৈ গ'ল বোলে 15 বছৰ হ'ব কেতিয়া after 3 years চোৱা যদি 3 বছৰৰ পিছত তেওঁৰ পুত্ৰৰ বয়স 15 বছৰ হয় মানে ল'ৰাৰ যিটো বয়স 3 বছৰৰ পাছত 15 বছৰ হ'ব তাৰ মানে ল'ৰাৰ বৰ্তমান বয়স কিমান 3 বছৰ পাছতহে 15 বছৰ হ'ব তাৰ মানে এতিয়া 12 বছৰ নহয় জানো তেতিয়াতো 3 বছৰ পাছত 15 হ'ব নহ'ব তো বৰ্তমান বয়সটো আমি গম পাই গ'লোঁ ল'ৰাৰ কিমান 12 বছৰ এতিয়া প্ৰেজেণ্টটো মানে এতিয়া প্ৰশ্নত কম্পেৰিজন কৰা চোৱা এ মেন এজন মানুহ আছে সি 3 বছৰ ডাঙৰ ৱাইফতকৈ ঠিক আছে এন মানে ইয়াৰে কথা কৈছে এই মানুহজনৰ 4 টাইম মানে 4 গুণ কাৰ ল'ৰাৰ যিমান বয়স ন তাৰ 4 গুণ কাৰ বয়সটো মানুহজনৰ তাৰ মানে ইয়াৰ পৰা আমি মেনৰ যিটো বয়সটো উলিয়াব পাৰিম নোৱাৰিম ল'ৰাৰ বয়স 12 হ'ল ইয়াৰ 4 গুণ কৰি দিয়া তো মানুহজনৰ বয়স আহি যাব 4 × 12 = 48 কাৰণ প্ৰশ্নত দিয়া আছে ন মানুহজন বোলে 4 গুণ ল'ৰাৰ বয়সৰ তো ল'ৰাৰ বয়সৰ 4 গুণ কৰি দিলোঁ 48 আহি গ'ল এইটো কাৰ বয়স মানুহজনৰ আমাক ৱাইফৰ বয়সটো সুধিছে ইয়াত দিয়া আছে মানুহজনে ৱাইফতকৈ 3 বছৰ ডাঙৰ তো আমি ওলোটাকৈ এনেকৈতো ক'ব পাৰোঁ ৱাইফে মানুহজনতকৈ 3 বছৰ সৰু তো ৱাইফৰ বয়স কিমান হ'ব মানুহজনতকৈ 3 বছৰ কম 45 বছৰ ঠিক আছে অপশ্যন নম্বৰ ডি এনেকৈ কৰিব পাৰা তোমালোকে চিম্পলি if 20% of A is B then B% of 20 is the same as চোৱা এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে ন অপশ্যনটো চোৱা এনেকৈ দিয়া আছে এ বি এনেকুৱা টাইপৰ মানে এ টাৰ্মছত দিয়া আছে আমি কেনেকৈ কৰিম অকণমান যদি আমি দিমাগ লগাওঁ ন ডাইৰেক্ট কৰিব পাৰোঁ এইটো চোৱা আমাক কি দিয়া আছে এইটো চোৱা 20% অফ এ ইজ বি এইটো আমাক দিয়া আছে নাই তাৰ মানে 20% অফ মানে ইনটু হয় এ ইনটু এ সমান ইজ মানে সমান কিমান বি দিয়া আছে এইটো আমাক দিয়া আছে আমাক লাগে B% অফ 20 মানে B% অফ 20ৰ মান কি হ'ব এইটো মানটো লাগে এতিয়া চোৱা ইয়াতো অলৰেডি বি আছে আমি যদি এইটো এক্সট্ৰা পাৰ্চেণ্টেজ ইনটু 20 এইটো মই যদি লগাই দিওঁ অফ মানে কি ইনটু হয় এই বস্তুটো লগাই দিলে মানে এইটো B% 20 হ'ব নহ'ব তাৰ মানে এই যিটো দিয়া আছে তাত যদি মই এক্সট্ৰাকৈ পাৰ্চেণ্টেজ আৰু 20টো যদি লগাই দিওঁ তেতিয়া আমাৰ কুৱেশ্যনটো আহি যাব বনি যাব ন B% অফ 20 লাগে আমাক তো
তো মই কি কৰি দিলোঁ ইয়াত পাৰ্চেণ্টেজ আৰু 20টো ইনটু কৰি দিলোঁ তেতিয়া আমাৰ b% 20 হৈ যাব ইয়াৰ মানেতো সুধিছে তো এইফালে মই পাৰ্চেণ্টেজ 20 যদি লগাইছোঁ তো এইফালেও পাৰ্চেণ্টেজ আৰু কি লগাম 20 লগাব লাগিব তো এইটো আমাৰ ইয়াৰ ভেলুটো এইটো হৈ যাব বুজি পাইছা কাৰণ এক্সট্ৰাকৈ মই পাৰ্চেণ্টেজ আৰু 20টো ইনটু কৰি দিলে কুৱেশ্যনটো মানে যিটো সুধিছে সেইটো আহি যায় তো ইয়াতো পাৰ্চেণ্টেজ আৰু 20টো মই ইনটু কৰি দিব লাগিব এতিয়া ইয়াক সলভ কৰা এনসাৰ আহি যাব চোৱা পাৰ্চেণ্টেজ মানে কি 1/100 হয় মানে একো নাই মানে ইয়াত 1 আছে ন 1/100 ইনটু কিমান 20 আৰু ইনটু এফালে কিমান 20% মানে 20/100 আৰু ইনটু এ তো এইটো সলভ কৰা ওপৰৰ দুইটা 0 তলৰ দুইটা 0 কাটি গ'ল হয়নে নহয় তাৰ মানে ওপৰত কি থাকিলে 2 2 গুণ 4 4/100 4/100 আৰু এফালে ইনটু এ এতিয়া চোৱা 4/100 মানে মই 4% বুলি ক'ব পাৰোঁ নোৱাৰোঁ 4% মানে 4/100টো হয় তো আমি ক'ব পাৰোঁ যে 4% অফ এ 4% অফ এ ঠিক আছে এইটো আমাৰ এনসাৰ হ'ব এনেকৈ আমি কৰিব পাৰোঁ চ তোমালোকে এনেকৈ কৰিবা এইটো টাইপ কুৱেশ্যন একো কৰিব নালাগে চোৱা এইটো আমাক দিয়া আছে ন 20% অফ এৰ মান বি দিয়া আছে আমাক লাগে b% অফ 20 তো এইটো বি ইয়াত যদি মই পাৰ্চেণ্টেজ আৰু অফ 20 লগাই দিওঁ তেতিয়া আমাৰ কুৱেশ্যনটো বনি যাব ন যিটো সুধিছে তো পাৰ্চেণ্টেজ অফ 20 ইয়াতো লগাই দিয়া পাৰ্চেণ্টেজ অফ 20 এনেকৈ হৈ গ'ল 2 2 গুণ কিমান 4 তো 4% পৰা ষ্টাৰ্ট হ'ব আমি জানো আৰু এইটো এনেকৈ চালে হ'ল বা ইয়াক সলভ কৰি ল'বা তোমালোকে ঠিক আছে নেক্সটটো চোৱা 2 trains of 200 meter and 100 meter long are running parallel at the rate of 20 meter per second and 22 meter per second respectively. How much time will they take to cross each other if the trains are running along the same direction? So, আমাক টাইম উলিয়াব দিছে আমি জানো টাইমৰ ফৰ্মুলা কি ডিষ্টেন্স বাই স্পীড তো ডিষ্টেন্স আৰু স্পীডটো ডিভাইড কৰি দিলে মানে ডিষ্টেন্সক স্পীড পৰা ডিভাইড কৰিলে আমাৰ টাইম আহি যাব তো ইয়াত চোৱা ডিষ্টেন্স কিমান হ'ব ট্ৰেইন দুটা আছে ন ইয়াত তো দুইটাৰ কি হ'ব লেন্থটো প্লাছ হৈ যাব টোটেল ডিষ্টেন্স কিমান আহিব 200 আৰু 100 কিমান 300 মিটাৰ হ'ল ডিষ্টেন্সটো পাই গ'লোঁ স্পীড কি হ'ব যেতিয়াও দুটা মানে বস্তু কি হয় অবজেক্ট অপজিট ডাইৰেকশ্যনত আহে তো স্পীডটো কি হ'ব সদায় প্লাছ হ'ব এইটো মনত থ'বা অপজিট ডাইৰেকশ্যনত যদি আহে স্পীড দুইটা প্লাছ হ'ব আৰু ছেম ডাইৰেকশ্যনত গ'লে স্পীড দুইটা সদায় মাইনাছ হয় এইটো মনত থ'বা তো ট্ৰেইন দুটা কি কৰিছে ইয়াত অপজিট আচ্ছা ছেম ডাইৰেকশ্যন দিয়া ছেম ডাইৰেকশ্যন তো ছেম ডাইৰেকশ্যন হ'লে মাইনাছ হ'ব স্পীড দুটা 20 মিটাৰ পাৰ ছেকেণ্ড আৰু 22 মিটাৰ পাৰ ছেকেণ্ড মাইনাছ কৰা কিমান 2 মিটাৰ পাৰ ছেকেণ্ড হ'ল তো এইটো কি হয় ডিষ্টেন্স এইটো স্পীড তো টাইমটো ওলাই যাব মিটাৰ মিটাৰ কাটি যাব ছেকেণ্ডত আহিব এনচাৰটো ঠিক আছে অপশ্যনত ছেকেণ্ডত দিয়া আছে তো 2ৰ পৰা 30ক 15 বাৰ যায় আৰু এটা শূন্য আছে মানে 150 হ'ব কিমান 150 ছেকেণ্ড অপশ্যন নম্বৰ চি চিম্পল কুৱেশ্যন আছিলে একো নাই ইয়াত লাষ্ট কুৱেশ্যনটো চাবা তোমালোকে আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন এইটো দ্য ৰেচিঅ' অফ দ্য ছাইডছ অফ এ ট্ৰাইংগল ইজ 1/2 1/3 1/4 and its perimeter is 104 centimeter the longest arm of the triangle মানে চোৱা ট্ৰাইংগল এটা আছে সিহঁতৰ ছাইডৰ ৰেচিঅ' দিয়া আছে এই তিনিটা ছাইড যে থাকে ন তাৰ ৰেচিঅ'টো দিয়া আছে এইটো কিন্তু এটা কথা মনত থ'বা ৰেচিঅ' কেতিয়াও ফ্ৰেকশ্যনত থাকিব নালাগে ফ্ৰেকশ্যনটো আমি আঁতৰাব লাগিব প্ৰথমে 1/2 1/3 আৰু কি 1/4 এইটো ফ্ৰেকশ্যনত দিয়া আছে ন ফ্ৰেকশ্যনটো গুচাব লাগিব প্ৰথমে আমি তো তাৰ কাৰণে কি কৰিম আমি তলৰ নাম্বাৰকেইটাৰ LCM লৈ লোৱা 2 3 আৰু 4 এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যা কি হ'ব 12 হ'ব হয়নে নহয় 2ৰ পৰা হৰণ যায় 3ৰ পৰাও যায় 4ৰ পৰাও যায় তো মই কি কৰিম গোটেইকেইটাতে 12 কি কৰিম পূৰণ কৰি দিম তেতিয়া ফ্ৰেকশ্যনটো গুচি যাব প্ৰথমে 1/2 আছে নে 1/2 ইয়াৰ লগত যদি মই 12 পূৰণ কৰোঁ 2ৰ পৰা এইটো 6 বাৰ যাব তো 6 গুণ 6 মানে 6 আহিব ঠিক আছে তেনেকৈ 1/3 লগত 12 পূৰণ কৰিলে 3 পৰা 12 কাটি যাব 4 বাৰ যাব হয়নে নহয় 3 4 গুণ 12 তো 4 গুণ 4 আৰু 1/4 × 12 মানে 4 পৰা 12 কেইবাৰ 3 বাৰ যাব তো 3 গুণ 3 তো আমাৰ ছাইডৰ যিটো ৰেচিঅ' একচুৱেল ৰেচিঅ'টো আহি গ'ল 6 4 3 এইটো কি ত্ৰিভুজৰ তিনিটাৰ ছাইডৰ ৰেচিঅ'টো এতিয়া পেৰিমিটাৰ দিয়া আছে চোৱা 104 পেৰিমিটাৰ মানে কি আছিলে মই কৈছিলোঁ নহয় গোটেই ছাইডটো প্লাছ কৰিলে পেৰিমিটাৰ আহি যায় তাৰ মানে এই ছাইড তিনিটাৰ ৰেচিঅ'টো মই প্লাছ কৰিম ঠিক আছে পেৰিমিটাৰ কিমান হ'ব 6 আৰু 4 10 আৰু 3 13 ৰেচিঅ' হিচাপত যদি পেৰিমিটাৰটো মই চাওঁ 13 পাম গোটেইটো প্লাছ কৰিলোঁ ছাইডটো 13 পাইছোঁ কিন্তু ৰেচিঅ' হিচাপত পেৰিমিটাৰটো একচুৱেল মতে পেৰিমিটাৰটো 104 তো 13ৰ মান 104 হ'লে 1ৰ মান কিমান 13 পৰা হৰণ কৰা হয় নহয় 13 পৰা 10টো নাযায় মানে গোটেই 104ক আমি হৰণ কৰিম 13 পৰা ইয়াত আছে 3 ইয়াত আছে 4 লাষ্টত 3ৰ লগত কি পূৰণ কৰিলে 4 আহে 8 হয় নহয় 8 তো ডাইৰেক্টলি এনেকৈ চেক কৰিব পাৰা তোমালোকে চোৱা 13 8 পূৰণ কৰি চোৱা 8 3 গুণ 24 2
8 গুণ 8 আৰু 2 10 আহিছে নাই কাৰণ 3 8 গুণ 24 তো লাষ্টত 4 পাবা তো 13 পৰা 8 লগত আমি পূৰণ কৰিলে 104 আহি যাব একৰ মান 8 পালোঁ আমাক লাগে কি দা লংগেষ্ট আৰ্ম মান লংগেষ্ট সাইডটো উলিয়াব লাগে লংগেষ্ট সাইডটো কোনটো 6 তো 6 এর মান কিমান হ'ব একৰ মান 8 হলে 6 এর মান 6 8 গুণ 48 তো কারেক্ট आंसर কি হ'ব 48 ঠিক আছে বাকি তোমালোকে অপশনটাও চেক কৰিব পাৰিলা হয় চোৱা আমাক লংগেষ্ট সাইডটো উলিয়াব দিছে মানে 6 এর মান তাৰ মানে 6 এর পৰা মাল্টিপল যাব লাগিব হয় নহয় অকল এটাই অপশন আছে 48 বাকি এইটো 6 এর পৰা নাযায় এইটো নাযায় এইটো নাযায় তো ডাইৰেক্টলি আমি ক'ব পাৰো বি অপশন বাট একচুয়াল যেটো কনসেপ্ট এইটো হয়